শ্ৰীমন্ত শংকৰ হৰি ভকতৰ যাৰ যেন তাহান্ত বিনাই নাই 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 আমাৰ পৰম গুৰু ৰাম আমাৰ পৰম গুৰু নমো ভগৱতে বাসুদেবায় জন্মলস্যায়তবর্ণয়দিতরতে সর্তে সবিজ্ঞসরাৎ তেনে ব্রহ্মণিনায়দি কবয়ে মুঞ্জন্তি অক্ষরা তেজো বাড়ির মৃদঙ্গত বিনিময় যত্ততে সগ্গো মিশা ধন্ন সেনা সদনিরস্তকহকং সত্যং পরম ধীমহি ধর্ম পজ্জিতা কৈত্যবস্ত পরম নিমৎস শরণং সতং বেদং বাস্তবমত্র বস্তু শিবদং তপত্রয়ো মূলনম শ্রীমদ্ভাগবতে মহামুনি কীতে কিংবা পরেশ্বরঃ সদ্রো হৃদে অবরুদ্ধতে যত কীর্তিবে শশবে তৎক্ষণা নিগমাকল্পতরু গলিতং ফলং সুকামুখাৎ অমৃত নব সংযুতম পিয়ত ভাগবতং রসমলয়ং মুহুর্মুহু রসিকা ভূমি ভামুকা। তৃতীয় স্কন্ধৰ সৃষ্টি ৰহস্যৰ মৈত্ৰৰ বিদুৰ সংবাদ বা বিদুৰ মৈত্ৰ সংবাদ চলি আছে। এতিয়া আজি পাঠভাগ দিতিৰ গৰ্ভ উৎপত্তি। তাৰ পৰা হ'ব হে মৈত্ৰয় অৱদতে শুনা বিদুৰ সম্প্ৰতি হে পুত্ৰ কুশল সাধি হে দিতি মহাসতী এহিমতে হৰক কৰি আস্তুতি ছয় হে ৰহিলা স্বামীক ভয়ে হে শৰীৰ কাম্প হে পাছে প্ৰজাপতি কৰি হে কন্যা সমাপন হে ভাৰ্যাক সম্বন্ধি হেন বুলিলা বচন হে শুনবৰে অনাচাৰী তোৰ দুখজত হে মোহৰ আজ্ঞাক আৰু হে কৰি আছ হত
অ দেৱতাক হেলা সৈনা কাল মহাঘোৰ ঐ এহি চাৰি গোটা দুখ অসিজিব তোৰ হে তেকে অভদ্ৰদয় জন্মিব নয় অপৰম অসাধু দুষ্ট হে কহিলো নিশ্চয় হে শুনবৰে চন্দিটোৰ পুত্ৰ দুইৰ গুণ হে কন্দুৱে বেলোক ধমনী দাৰু হে আৰু ইটো লোকপাল হে সমে ত্ৰিভুৱন হে তোৰ পুত্ৰ বহু দুখ হে দিবে ঘনে ঘন হে বিনায় অপৰাধে মাৰি বেক প্ৰজা ছয় অশান্তি কন্যা হৰি আনি বেক দুৰাস মৈত্ৰেয় ঋষিয়ে বিদুৰ মহামতীক তেখেতৰ আশ্ৰমত ভাগৱত কৈ আছে। বিদুৰক ইয়াৰ পাঠৰ আগত সেইখিনি কথা আমাৰ পাৰ হৈ গৈছে। বিদুৰক দুৰ্যোধন আৰু দুঃশাসনে ৰাজ্যৰ পৰা গতিয়াই বাহিৰ কৰি দিলে। হস্তিনাপুৰৰ পৰা বিদুৰক দুৰ্যোধন দুঃশাসনে গতিয়াই বাহিৰ কৰি দিলে যে আমাৰে ভাত খাবি আৰু পাণ্ডৱৰ গুণ গাবি, আমাৰ তাতে আশ্ৰয় লৈ থাকিবি, আকৌ আমাকে বেয়া বুলি কৈ এই ধৃতৰাষ্ট্ৰৰ জ্যেষ্ঠ পুত্ৰটোক নিৰ্বাসন দিব লাগে, এনেকুৱা ধৰণৰ পৰামৰ্শ দিবি। হয়নে বাৰু? ভাল। গতিকে সেই তেনেকুৱা ধৰণৰ পৰিৱেশনো কিয় আহিলে? বিদুৰে চিন্তা কৰিছে যে মোৰ জীৱনত এনে কোনো ডাঙৰ ভুল কৰা নাই, মই সদায় সৎবুদ্ধি দিছো, সৎ পৰামৰ্শ দিছো। মোৰে জ্যেষ্ঠ ভাতৃ ধৃতৰাষ্ট্ৰক মই ৰাজ্যখন কেনেকে ধৰ্মশীল হৈ থাকে তাৰ পৰামৰ্শৰ কাৰণে মই দুৰ্যোধনক নিৰ্বাসন দি ৰাজ্যখন ৰক্ষা কৰিবলৈ কৈছিলো। এতিয়া মানে সেইটোকে যেতিয়া নহলত বিদুৰে কি কৰিলে? বিদুৰ কি? বিদুৰ হ'ল ভকত। ভকতৰ লক্ষণ কি? ভকতৰ লক্ষণ হ'ল আত্মাৰূপ। ভকতে একো কৰ্মৰ কাৰণে যি দিছে তাক দোষাৰোপ নকৰে, কৰ্তা এজন বুলিয়ে জানে, কোন সেইজনেই হ'ল ঈশ্বৰ। যে মোৰ যদি নিৰ্বাসন হৈছে ইয়াত দুৰ্যোধনে দিছে, কৰাৰ পাছত মোৰ পৰম পিতা, হয়নে বাৰু? তেওঁৰ মায়াই আচলতে জগতৰ জীৱবিলাকক মোহিত কৰি ৰাখে আৰু তেওঁৰ মায়াৰ শক্তিৰ দ্বাৰা এইখিনি হৈ আছে। সেইটো কাৰণে তেওঁ ভাবিলে যে হৰিৰ মায়াটোৰ পৰা তেওঁ মোক মুক্ত কৰি ভক্তিৰ আনন্দ মোক দান দিবৰ কাৰণে এটা কৃপা কৰিছে। সেইটো কাৰণে তেওঁ জীৱনটোক তীৰ্থলৈ লৈ গ'ল। আমাৰ তীৰ্থ স্নান কৰাৰ কথা নকয় জানো? নহয়নে বাৰু? আচল প্ৰকৃত তীৰ্থ হ'ল আমাৰ এই জীৱনটো। আমি যদি চাওঁ, আমাৰ আটাইতকৈ ভাল শ্ৰেষ্ঠ তীৰ্থ হ'ল আমাৰ এই জীৱনটো, এই দেহটো। এইটো কি তীৰ্থ? এইটো হ'ল পুণ্য তীৰ্থ। বিদুৰক ঈশ্বৰে বুজাব বিচাৰিছে যে তুমি বিদুৰ ৰূপী জীৱই এই পৃথিৱীত ভ্ৰমণ কৰি কৰি তীৰ্থ কৰি তুমি একো পুণ্য অৰ্জন কৰিব নোৱাৰা। তোমাৰ তীৰ্থ কি হ'ব লাগিব? তোমাৰ তীৰ্থত তপ জপ সকলো গোবিন্দ কৃষ্ণৰ গুণ কীৰ্তন হ'ব লাগিব। তীৰ্থই কৃষ্ণৰ নাম লৈ ভ্ৰমণ কৰি ঘূৰি ফুৰিছে, ক'তো শান্তি নাই বিদুৰৰ। যলৈকে যায় ততে অশান্তি। কি অশান্তি? যে মইনো কি ভুল কৰিছিলো, মোক ৰাইজৰ পৰা বাহিৰ কৰি মোক এনেকুৱা ধৰণৰ দুখ কষ্টৰ ভাগ দিছে। মইতো একো বিচৰাও নাছিলো, ঈশ্বৰে মোৰ কাৰণে এইবিলাক কি কৰিছে? মোৰ কাৰণে মই একো বিচৰা নাই। মই হস্তিনাপুৰৰ প্ৰজাসকলৰ কুশলৰ কাৰণেহে চিন্তা কৰি কিনে এইটো কৰিছিলো। মইতো ভুল কৰা নাছিলো, কোৱা নাই। তেতিয়া ভাবিলে তেওঁ
ঈশ্বৰে চাগে কিবা এটা তেওঁৰ ইচ্ছাতে এইখিনি কৰাইছে, তেওঁৱে কৰাইছে। ময়ো ধৈৰ্য ধৰাহে কথা। এই বুলি ঘূৰি ফুৰোতে বিদুৰে গংগাৰ পাৰত কাক লগ পাই গ'ল? উদ্ধৱ মহন্তক লগ পাই গ'ল। উদ্ধৱক লগ পোৱাটোৱেই বিদুৰৰ জীৱনৰ আটাইতকৈ ডাঙৰ সফলতা। যে যিজনে গোটেই জীৱনটো কৌৰৱৰ লগত থাকি দুখ কষ্ট আৰু যন্ত্ৰণা পালে, সেইজনে খন্তেক সময় বিদুৰক লগ পোৱাৰ লগে লগে বিদুৰক উদ্ধৱক সাৱটি ধৰি কি বুলি ক'লে? জিলু 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 বুলি ক'লে। মই এতিয়াহে জিলু, মই এতিয়া অকণমান তাপৰ পৰা পৰিত্ৰাণ পাম। প্ৰথম কথা, দুখ তাপ সন্তাপ ভকতক ভগৱানে প্ৰত্যক্ষভাৱে দূৰ কৰি দিব নোৱাৰো বুলি ক'লেও বেয়া হ'ব, প্ৰত্যক্ষভাৱে দূৰ কৰি নিদিয়ে। দুখ তাপ সন্তাপ ভকতক সদায় ভকত বৈষ্ণৱৰ দ্বাৰাহে দূৰ কৰে। সেইটো কাৰণে বিদুৰ মহন্তই উদ্ধৱ মহন্তক লগ পোৱাৰ লগে লগে জিলু জিলু বুলি ক'লে। বোলে কিয়? উদ্ধৱ হ'ল কৃষ্ণৰ প্ৰাণৰ বান্ধৱ। উদ্ধৱ হ'ল কৃষ্ণৰ এজন পৰম পবিত্ৰ ভকত। গতিকে বিদুৰে ভাবিছে যে মই ভকতক যেতিয়া লগ পাই গ'লো, মই ভগৱানক লগ পোৱাৰ সমতুল্য হৈ গ'লো। এতিয়া কৃষ্ণৰ কথা সুধিলে। এতিয়া উদ্ধৱ মহন্তই ক'লে যে আমাৰ কৃষ্ণ গোসাঁই প্ৰয়াণ হ'ল, বৈকুণ্ঠলৈ গ'ল। সমস্তখিনি বিৱৰি কৈ যে যাবৰ সময়ত মোক এটা কথা কৈ গৈছিলে, মই তোমাক লগ পালো, ভালেই হ'ল। উদ্ধৱে বিদুৰক কৈছে যে যাবৰ সময়ত কিন্তু গোসাঁয়ে তোমাক মনত পেলাইছিল। কাক মনত পেলাইছিলে? বিদুৰক মনত পেলাইছিলে। ভগৱান কৃষ্ণৰ দৰে পৰম পুৰুষ, পৰম পিতা, পৰমেশ্বৰজনে অন্তিম প্ৰয়াণৰ সময়ত যিজনক মনত পেলাব, সেইজনৰ নাম ল'লে আমাৰ পুণ্য ভাগ লাভ হ'ব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত বিদুৰ মহন্তৰ কথা অতি সুন্দৰকে আমাক বৰ্ণনা কৰিছে। অতি সুন্দৰকে বৰ্ণনা কৰিছে বিদুৰ মহন্তৰ কথা। অৰ্থাৎ যিজন বিদুৰক ভগৱান কৃষ্ণই অন্তিম সময়ত স্মৰণ কৰে, সেইজন বিদুৰ কিন্তু সাধাৰণ বিদুৰ নহয়। ভাগৱত শাস্ত্ৰই আমাক বুজাইছে। উদ্ধৱৰ দৰে কৃষ্ণৰ বান্ধৱক সাৱটি ধৰি যেতিয়া জিলু জিলু বুলি ক'লে, তেতিয়া ক'লে যে আমাৰ গোসাঁয়ে তোমাক মৈত্য ঋষিৰ আশ্ৰমলৈ যাবলৈ কৈছে। দুটা বস্তু দেখালে আমাক। ভগৱানে মায়া শক্তিৰ যোগেদি তেওঁক বাহিৰ কৰাই আনিছে। ক'ৰ পৰা? হস্তিনাপুৰৰ পৰা। কিয় তাৰ পৰা বাহিৰ কৰাই আনিছে? যে তাত ভোগ বিলাস আনন্দ আছে, কিন্তু তাত কি আছে? তাত বিষ্ণুৰ মায়া আছে, দুখ কষ্ট যন্ত্ৰণা বিষাদ এইবিলাক আছে। বিদুৰে তাত থাকিবলৈ বিচাৰিলেও তাত বিদুৰক থাকিবলৈ দিয়া নহয়। এইটো ঈশ্বৰৰ সিদ্ধান্ত যে তোমাক মই এনেকুৱা এখন স্থান দিছো, যিখন স্থান পোৱাৰ পাছত আৰু তুমি জীৱনত কোনোদিন প্ৰশ্ন কৰিব নালাগে মইনো কি পালো বুলি। এতিয়া ক'ৰ স্থান দিলে? যে মৈত্য ঋষিৰ আশ্ৰমলৈ বিদুৰ মহন্তক যাবলৈ ক'বা। অন্তিম সময়ত বিদুৰ মহন্ত মৈত্য ঋষিৰ আশ্ৰমলৈ গ'ল। আমি এই কথাখিনি আগত আমাক দিছে। মৈত্ৰেয়ৰ আশ্ৰমলৈ যেতিয়া বিদুৰ মহন্ত গ'ল, মৈত্ৰেয়ই যেতিয়া বিদুৰক দেখিছে, তেতিয়া মৈত্ৰেয়ে আনন্দেৰে কৈছে যে হে বিদুৰ, তোমাৰ দৰে এজন মহামতী মহামহন্ত মোৰ আশ্ৰমলৈ যে আগমন হৈছে, মই কিমান আনন্দ পাইছো মই তোমাক বুজাব নোৱাৰিম। অৰ্থাৎ য'ত থাকিলত তেওঁ আনন্দ একো নাপালে, তেওঁ যলৈ গৈছে তালৈ যোৱাৰ লগে লগে তাৰ যিজন ঋষি মৈত্য ঋষিয়ে কৈছে যে তোমাৰ দৰে এজন মহামহন্ত মই সাক্ষাৎ কৰিবলৈ পাই মোৰ আজি আনন্দৰ সীমা নাই। এতিয়া মৈত্য ঋষিৰ চৰণ চুই বিদুৰ মহামতীয়ে সেৱা কৰিছে যে হে শ্ৰেষ্ঠ ঋষি মৈত্ৰেয়, আপোনাৰ দৰে এজন নিৰ্গুণ স্থিত পৰম পবিত্ৰ ভকত ভগৱন্তৰ মই যে চৰণ স্পৰ্শ কৰি অকণমান আশীৰ্বাদ লোৱাৰ যে মই কৃপা পাইছো,
এয়াই হ'ল মোৰ ভগৱান কৃষ্ণৰ মূল প্ৰতিক্ৰিয়া। তাত কি বুজালে? সাধুৰ সংগ। দুৰ্যোধন, দুঃশাসন, কৰ্ণ, বিকৰ্ণ এই দুষ্ট বেয়া বস্তুবিলাকৰ পৰা মুক্ত কৰি সাধুৰ সংগম স্বৰূপ মৈত্ৰেয় ঋষিৰ আশ্ৰমত যদি কেনেবাকে জীৱৰূপী বিদুৰ যদি গৈ পায়, তেতিয়াহে বিদুৰৰ জীৱন ধন্য হ'ব। কি বুজাইছে? যে তুমি ভাবিছা যে দুখ অকল তোমালেহে আহিছিল, তেনে নহয়। জনমে জনমে সাধনা কৰিছে কশ্যপ ঋষিয়ে। কি সাধনা কৰিছে? আত্মসাধনা কৰিছে, মোৰে সাধনা কৰিছে। এইবাৰ এইজন কশ্যপ ঋষিৰ 17গৰাকী ভাৰ্যা, তাৰে বিশেষ দুগৰাকী, এগৰাকীৰ নাম হ'ল দিতি আৰু এগৰাকীৰ নাম হ'ল অদিতি। দিতি মানে কি? বন্ধনকাৰী। অদিতি মানে মুখ্যকাৰী, তাত্ত্বিক কাৰ্যিত। সেইটো কাৰণে দ্বিতীয়ে কি কৰিলে? দ্বিতীয় অসময়ত সন্তান কামনা কৰিলে। যিটো সময়ত দেৱ পূজা হয়, ঈশ্বৰ সেৱা হয়, হৰিক স্মৰণ কৰা হয়, সেইটো সময়ত যেতিয়া কি স্মৰণ কৰিলে? যে মোক দুটা পুত্ৰ লাগিব। সময়টো হ'ল সন্ধ্যাৰ সময়। এতিয়া সেইখিনিকে কৈ আছে। এতিয়া কশ্যপ কি? কশ্যপ হ'ল সাধনময় নেকি? হয়নে? বিদুৰক মৈত্ৰেয় ঋষিয়ে এই কথাখিনি কৈ বুজাব বিচাৰিছে, তুমি যে ভাবিছিলা যে ঈশ্বৰৰ ইচ্ছাতে সকলো হৈ আছে, তাকে ইয়া বুজি লোৱা। কশ্যপৰ দৰে এজন সাধনময় ঋষিৰ নিজৰ ইচ্ছাত, তেওঁৰ ইচ্ছাত কি হ'ল? সন্তান কামনা নকৰিলে। ভাৰ্যাই জোৰ জবৰদস্তি সন্তান কামনা কৰিলে, কন্যা কামনা। কশ্যপ ঋষিয়ে দিতিক বুজাইছে যে এই সময়ত মহাবৈষ্ণৱ শিৱ সাধনময় অৱস্থাত তেওঁ ৰমণ হৈ জগতৰ প্ৰতিটো বস্তু প্ৰত্যক্ষ কৰে। ডাঙৰ কথা কৈছে। এতিয়া আগত যিখিনি কথা কৈছে যে মহাবৈষ্ণৱ শিৱই তেওঁ তপস্যাৰ পৰা চকু মেলি এই সময়ত হৰিৰ আনন্দ দৰ্শনৰ কাৰণে হৰিৰ অংশ জীৱবিলাকেনো কি কৰি আছে তেওঁ চকু মেলি সেয়া চায়। তুমি মই যদি এতিয়া এই কাম বাসনাত লিপ্ত হওঁ, তেতিয়াহ'লে মহাদেৱে চাই থাকিব, দেখি থাকিব। এতিয়া কশ্যপ সাধনময় ঋষি জানে বন্ধনকাৰী দিতি কৰ্মবন্ধনত পৰি আছে। দিতিক লাগে বুলি ক'লে দিবই লাগিব, তাত আৰু কোনো চৰ্ত কেতিয়াও নচলিব। সময়ৰ বান্ধোন, কালৰ বান্ধোন এইবিলাক আৰু মানি নচলিব। এতিয়া কশ্যপ ঋষিয়ে তেওঁ গৰ্ভত যদি সন্তান স্থিতি ল'ব, এইটো ঘোষণা কৰিলে। এইটো ঘোষণা কৰাৰ পাছত সিহঁতৰ স্বভাৱ, চৰিত্ৰ আৰু আচৰণ কেনেকুৱা ধৰণৰ হ'ব, এই দিতিক এতিয়া তাকে কৈ আছে যে তুমি এতিয়া খন্তেক সময় মোৰ হাক বচন নেমানি অকণমান তুমি কাম পাশত বন্দী হৈ তুমি অকাৰ্য মোৰ লগতে কৰিলা, আৰু তাৰ পৰা যিটো পৰিণাম উৎপত্তি হ'ব, এই পৰিণামটোৰ কথা মই তোমাক এতিয়াই, সন্তান কিন্তু গৰ্ভতহে আছে, ভৱিষ্যত হোৱাই নাই। অৰ্থাৎ এয়া ভাগৱত শাস্ত্ৰৰ সিদ্ধান্ত। সকলো কৰ্ম সময়ত হ'ব লাগে, মানে মাত্ৰ সময়ৰ বান্ধোন জগতৰ হৰিয়ে এটা বস্তুত দিয়া নাই। সময়ৰ বান্ধোনটো জগতৰ হৰিয়ে এটা বস্তুতহে দিয়া নাই, বাকী সকলোবিলাকতে কিন্তু সময়ৰ বান্ধোন আছে। ক'ত সময়ৰ বান্ধোন নাই? নামৰ বহুতৰ কৰিমি শক্তি দিয়া
নিয়ম নিবিহিলা স্মৰণ এটা দৃশিতব কৃপা হৰি হে মুহূৰ্তত দুৰ্দৈৱ দেখা কিনো হে অনুৰাগ প্ৰভু নভৈল তজুনা মত হে অনুৰাগ প্ৰভু নভৈল তজুনা মত এটাত হৰিয়ে বান্ধন ৰখাৰ বাকী সকলো কৰ্মতে বান্ধন আছে সেইটো কাৰণে কৰ্মবন্ধত পৰা যায় কৰ্ম কৰি কি কৰ্মত বান্ধন নাই বোলে মোৰ নাম স্মৰণ মোৰ নাম শ্ৰৱণ কীৰ্তন মোৰ নামত ইমান শক্তি আছে ইমান মহিমা আছে যে ইয়াক সময়ৰ নিয়মৰ বান্ধনত মই ৰখা নাই সময়ৰ নিয়মৰ বান্ধনৰ পৰা মই মোৰ নামক মুক্ত কৰি দিছো সেইটো কাৰণে বোলে কি ইনফিনিট অনন্তযুক্ত তত্ত্ব সেইটো কাৰণে আপোন নামৰ বহুতৰ কৰি নিজ সৰ্বশক্তি দিয়া তুমি তোমাৰ নামটো তোমাৰ যিমান শক্তি আছে সমস্ত শক্তি দি দিছা আৰু তাতে এটা ডাঙৰ কৃপা কৰিছা বোলে কি কেতিয়া নাম স্মৰণ কৰিব লাগিব কোনো সময়ৰ বান্ধন দিয়া নাই কালৰ নিয়ম নিবিহিলা স্মৰণ এটা দৃশিতব কৃপা হৰি তোমাৰ ইমান পৰম কৃপা এইটোতকে তোমাৰ ডাঙৰ কৃপা কি আছে তুমি পুণ্যময় পবিত্ৰ তোমাৰ নাম দিছা আৰু সময়ৰ বান্ধন দিয়া নাই আৰু আমাৰ আকৌ বেয়া বুদ্ধিবিলাক বেয়া সময়বিলাক বেয়া ক্ষণবিলাক আমি চাই থাকিবলৈ শিকিব লাগিব বোলে কি ইয়াত বহি থাকোঁতে ঈশ্বৰ মনত পৰিলে উঠি যোৱাৰ লগে লগে চব পাহৰ নহয় জানো তেনেকুৱা মানে হৰি স্মৰণ প্ৰতি ক্ষণ প্ৰতি নিয়ত প্ৰতি পল অনুপল হ'ব লাগিব কিয় হ'ব লাগিব হৰিক স্মৰণ নহ'লে পাপ আহি যায় হৰি হততে স্মৰা প্ৰদা সমস্ত ধৰ্ম ইহে ৰাজা হৰি মৰণে হিজয় পুণ্য কিং হে নপাহৰি বাহা কদাচিত শুনা কথা ইটো বিপৰীত অহৰি সুমৰণে হিজয় পুণ্য কি এ হৰি সুমৰণে হিজয় পুণ্য কি ভাগৱত শাস্ত্ৰৰ তৃতীয় স্কন্ধত এটা বৰ ডাঙৰ ৰহস্য দেখাইছে কি ৰহস্য দেখাইছে
যে প্ৰাণৰ বান্ধৱ উদ্ধৱক লগ পাবৰ কাৰণে বিদুৰে কি কি কৰিবলগীয়া হ'ল কৃষ্ণক লগ পাবৰ কাৰণে নহয় কৃষ্ণৰ এজন প্ৰাণৰ বান্ধৱ উদ্ধৱ মহন্ত এজন মহন্তক লগ পাবৰ কাৰণে বিদুৰে কি কৰিবলগীয়া হ'ল গোটেই জীৱনটো হস্তিনাপুৰত দুৰ্যোধন দুঃশাসনৰ লগত দুখ কষ্টত থাকিব লগা হ'ল দুৰ্যোধন দুঃশাসনৰ লগত দুখ আৰু কষ্টত থকাৰ পাছত বাহুত ধৰি টানি তাৰ পৰা উলিয়াই দিলে মানে বাৰু তাৰ পৰা উলিয়াই দিয়াৰ পাছতো 11খন তীৰ্থত কৃষ্ণৰ নাম জপ কৰি কৰি ঘূৰি ফুৰিছে এই 11খন তীৰ্থত কৃষ্ণৰ নাম জপ কৰি ঘূৰি ফুৰাৰ পাছত গংগাৰ পাৰত উদ্ধৱ মহন্তক লগ পাইছে কি বুজালে ভাগৱত শাস্ত্ৰই আমাক কি বুজাইছে যে ভগৱান কৃষ্ণৰ প্ৰীতি সাধনৰ কাৰণে ভগৱান কৃষ্ণৰ লগতে থাকি তেওঁ চৰণ সেৱা কৰি আনন্দ লাভ কৰাৰ সৌভাগ্য গতা এজন মহন্ত স্বৰূপ ভকতৰ সংগ পাবলৈও বিদুৰে কিমান কষ্ট কৰিবলগীয়া হৈছে ভাগৱত শাস্ত্ৰত আমাক এইটো দেখুৱাইছে যে ভগৱানক লগ পাবলৈতো যদিলেই এজন শুদ্ধ ভকতক লগ পাবলৈ কিমান জটিল আৰু কিমান কষ্টক আমি ভোগ কৰিব লাগে সেই কথাখিনি ভাগৱত শাস্ত্ৰত দেখাইছে তাৰ পাছতহে লগ পাব কাক গুৰুজনক গোবিন্দ কোন মৈত্ৰেয়ৰ যেতিয়া চৰণ সেৱা কৰি বিদুৰ মহন্তই যেতিয়া মৈত্ৰেয় ঋষিক ক'লে যে আপুনি মোৰ ভগৱান আপুনি মোৰ ঈশ্বৰ আপোনাৰ চৰণ নোপোৱালৈকে মোৰ জীৱনত কেৱল দুখ আছিলে কষ্ট আছিলে যন্ত্ৰণা আছিলে আৰু আজিৰ পৰা কি হ'ল মোৰ সকলো দুখ দূৰ হ'ল অৰ্থাৎ গুৰুজনক সংগ কৰি পোৱাটো গুৰুৰ সংগত এই ভগৱত অমৃত পান কৰিবলৈ পোৱাটো কিমান পুণ্যৰ ভাগ ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত আমাক কি গভীৰতাটো অনুভৱ কৰি দেখুৱাইছে এই কথাখিনিকে এতিয়া কৈ আছে কাক বিদুৰ মহামতী মৈত্ৰেয় ঋষিয়ে কৈ আছে তোমাৰ বাৰু দুখ কষ্ট হ'ল বুজিলো দাসীৰ গৰ্ভত জন্ম লৈ কিন্তু সাধনময় ঋষি যুগে যুগে জনমে জনমে সাধনা কৰা এই কশ্যপ ঋষি কি দুৰ্গতি হৈছে এতিয়া সেইটো শুনি লোৱা সাধনা কৰা ঋষি এতিয়া কশ্যপৰো কি আহি গ'ল দুখ আহি গ'ল কাৰ কাৰণে ভাৰ্যা 17 গৰাকী তাৰে এগৰাকী দিতি এগৰাকী অদিতি শ্ৰেষ্ঠ মুখ্য এই দিতিৰ পৰা তেওঁ এটা সমস্যা উৎপত্তি হৈ গ'ল বোলে কি দ্বিতীয় নেমানে সময় দ্বিতীয় নেমানে নিয়ম দ্বিতীয় নেমানে কি স্বামীৰ আগবচন এইখিনি যদি ঋষিৰ ভাৰ্যা হৈও পালন নকৰে তাৰ পৰা কি প্ৰাপ্ত হয় ভাগৱত শাস্ত্ৰই আমাক শিকাইছে সেইটো দেখাইছে আৰু সেইটো আমাক বুজাইছে আমি যাতে ভাগৱত শাস্ত্ৰৰ সিদ্ধান্তবিলাক আমাৰ বাস্তৱ জীৱনত আমি যাতে মানি চলিবলৈ যত্ন কৰোঁ হে পাছে সাধু হব ৰিবে অপকাৰ এটা সমাৰ কুপৱাতি হুইব পাৰ তেবে মহাকুপ কৰি বন্ত কৃপাময় বৈষ্ণৱৰ দেখে আতি নৰখ হৃদয় আন অপৰাধ হৰি যদ্যপি ক্ষমন্ত বৈষ্ণৱৰ দুহ কিনচি তে কোন সহন্ত এতিয়া ভাগৱত শাস্ত্ৰৰ ৩য় স্কন্ধত সংসাৰ জীৱন অতিবাহিত কৰি জীৱন আৰম্ভ কৰিব বিচৰা সকলো জীৱকেই এটা শুধৰণিৰ ৰাস্তা দেখুৱাইছে কি শুধৰণিৰ ৰাস্তা দেখুৱাইছে যে সন্তান কামনা কৰিবলৈ হলেও
সময়ৰ বান্ধোন মানি কৰিব লাগিব সময়ৰ বান্ধোনক কেতিয়াও উপেক্ষা কৰিব নেলাগিব সন্ধ্যাকালটো হ'ল ঈশ্বৰ সেৱা হৰি সেৱাৰ সময় সেই সময়ত কশ্যপে কামনা কৰা নাই কশ্যপে ঠেলি পঠিয়াই যায় কিন্তু দিতিক এটা সন্তান দুটা লাগিবই দাবী কৰিছে মই তোমাৰ ভাৰ্যা মোক তুমি সন্তান দিবই লাগিব এতিয়া সাধনময় কশ্যপৰ হাক বচন নমনাৰ কাৰণে দুটি সন্তান আহিব জগতৰ কাৰণে অমংগল হ'ব ঋষি মুনি সাধু সন্ত মহন্তক তেওঁলোকে অত্যাচাৰ কৰিব হেৰা দিদি ঐ এই দুটা তুমি যে সন্তান আনিলা গোটেই বংশটোকে ইহঁতি কি কৰিব বদনামী কৰিব খালি তোমাৰ এই পুত্ৰ দুটাৰ পৰা যি বংশ উৎপত্তি হ'ব ইহঁতৰ পৰা এটা বৰ ডাঙৰ অন্যায় হ'ব বোলে কি এই বোলে বৈষ্ণৱক বোলে অনিষ্ট কৰিবলৈ চাব এটা বৈষ্ণৱজন যে আহি ঘৰতে জন্ম ল'ব সেইটো কিন্তু ভবা নাই নহয় বাৰু যে বৰ ডাঙৰ মহিমা দেখালে বিদুৰক তুমি দাসীৰ গৰ্ভত জন্ম লৈ একো নাপালো বুলি যদি ভাবিছিলে এয়া তোমাৰ ভুল কশ্যপৰ দৰে ঋষিৰ ভাৰ্যা দিতিৰ গৰ্ভত জন্ম ল'লে কোন এই হিৰণ্যাক্ষ আৰু হিৰণ্যকশিপু এতিয়া বংশানুক্ৰম অনুসৰি যে বেয়া আহিব তাৰ প্ৰমাণ ভাগৱত শাস্ত্ৰত নাই দিয়া একেটা বংশতে আকৌ ভাল বস্তু আহি যাব পাৰে বোলে কি যদি কৰ্ম ভাল কৰে চিন্তা ভাল কৰে সংগ যদি ভাল লয় তে কি হৈ গ'ল সেইজন হিৰণ্যকশিপুৰ পুত্ৰ হৈ আহি গ'ল কোন প্ৰহ্লাদ এজন দৈত্যেন্দ্ৰ আৰু সিজন কি সিজন বৈষ্ণৱ এই প্ৰহ্লাদৰে পুত্ৰ হ'ল কোন বিৰোচন প্ৰহ্লাদৰ পুত্ৰ হ'ল বিৰোচন আৰু বিৰোচনৰ পুত্ৰ হ'ল বলি বলিও এজন বৈষ্ণৱ দুজন অসুৰ আহিছিলে কশ্যপ ঋষিৰ গৃহলে আৰু কোন আহি গ'ল দুজন বৈষ্ণৱ আহি গ'ল মানে বাৰু এটা কশ্যপৰ সাধনা কিমান সফল কশ্যপৰ উপাসনা কিমান নিৰ্মল এগৰাকী ভাৰ্যাই যদি অসুৰ আনিলে ইগৰাকী ভাৰ্যাক ক'লে তুমি ঈশ্বৰকে আনিবা বামন স্বৰূপে অদি কপালি ইন্দ্ৰকটা বিলাসলে বলি কণিকালি এতিয়া কশ্যপৰে পুত্ৰ বামন ভগৱান গতিকে ভাগৱত শাস্ত্ৰত আমাক সৎকৰ্ম সৎ চিন্তা আৰু সৎ ভাৱনাৰ যিটো প্ৰভাৱ এই প্ৰভাৱটো আমাক অনুভৱ কৰাইছে হয়নে বেয়া সময়ত কাম বাসনাত লিপ্ত হোৱাৰ কাৰণে অসুৰ আহিলে ইফালে বৈকুণ্ঠৰ পাৰিষদ কি হৈ আহিলে পাৰিষদ দুজনে অসুৰ হৈ আহিলে ঋষি হলে আৰু সেই কশ্যপ ঋষিৰ ভাৰ্যা অদিতিৰ গৰ্ভলে কোন আহিলে জগতৰ হৰি বামন ৰূপত এতিয়া মৈত্য ঋষিয়ে কৈছে যে আমি সেৱা কৰা আমি শ্ৰৱণ কীৰ্তন কৰা আমাৰ ভগৱানজনৰ মহিমাটো কিমান বেলেগ তুমি চোৱা বোলে তেওঁক যদি গালি পাৰে একো দুখ নহয় মৈত্য ঋষিয়ে বিদুৰক কৈছে তেওঁক যদি বেয়াকেও কোৱা তোমাৰ পাপ ক্ষয়হে হ'ব পুণ্যহে লাভ হ'ব ভগৱানক গালি পাৰিলেও পুণ্য হয় কাৰণ শিশুপাল তাৰ প্ৰমাণ দশম চন্দ্ৰত এইটো আমাক দেখাই যে শিশুপালে ভগৱানক বেয়াকে ক'লে গালি পাৰিলে আৰু কি হ'ল ভগৱন্তৰ হাততে মুখ্য লাভ কৰিলে এতিয়া ভাগৱত শাস্ত্ৰত বিদুৰ মহামতীক কৈছে যে তোমাৰ একো ভুল হোৱা নাই বোলে কিয় তুমিতো মহন্ত বা বৈষ্ণৱক ক'তো অনিষ্ট কৰা নাই ভগৱন্তই সহ্য নকৰে সেইটোহে যদি তুমি বৈষ্ণৱক বা ভগৱন্তৰ ভকতক যদি কেনেবাকে তুমি অন্যায় কৰা ভগৱানে সেইটোহে সহ্য কৰিব নোৱাৰে যে আমাক পদত সেই কথাটোকে ক'লে যে আন অপৰাধ হৰি যদ্যপি ক্ষেমন্ত
আন অপৰাধবিলাক যদিও ভগৱানে ক্ষমা কৰি দিয়ে, বৈষ্ণৱৰ দুহ কিঞ্চিত একো নহহন্দ। কেনেবাকে যদি বিষ্ণুক যদি কেনেবাকে দ্ৰোহাচৰণ কৰিলে, সেইজনে আৰু জ্বলা জুইত ঘিউ ঢালি দিলে আৰু সেইজনৰ সমস্যাৰ কোনোদিন শেষ নহয়। সেইটো কাৰণে ভকত বৈষ্ণৱৰ সংগত আমি ভগৱন্তৰ কথা শ্ৰৱণ কীৰ্তন কৰি ঈশ্বৰৰ চৰণ সেৱা সুখাৰ যি আনন্দ, এই আনন্দ আমি লাভ কৰিব পাৰোঁ। সাধুক কৰয় প্ৰিয়া যিখ অল্পতে তাহাক বিনা খন্দনা মুদৰ। মৈত্ৰকী যদিও ঋষি সাক্ষাৎ ঈশ্বৰ, এই তোমাক যে বাহুত ধৰি গতিয়াই বাহিৰ কৰি দিছিলে বোলে, এতিয়া কৃষ্ণই সেই সকলৰ ওপৰত প্ৰতিশোধ ল'ব। যিজনে সকলে তোমাক ৰাজ্যৰ পৰা বাহুত ধৰি বাহিৰ কৰি দিছিলে, তুমি ভগৱন্তৰ এজন পৰম ভকত, তোমাক অন্যায় কৰাৰ পাপত এতিয়া কি কৰিব? গোটেই কুলটো নাশ কৰিব। কোনে কৰিব? ভগৱান কৃষ্ণই। বিদুৰে গম নাপায় সেইখিনি কথা কিয় কৈ আছে, মৈত্ৰেয়ীহে জানে যে তোমাৰ দৰে এজন সাধু সন্ত মহন্তক ৰাজ্যৰ পৰা বাহিৰ কৰি দিয়াৰ যিটো পাপ, এই পাপৰ পৰিণাম কি, সেই বিদুৰ মহামতি অনুভৱ কৰি লোৱা এবাৰ। বোলে কি? গোটেই কুৰুকুলটো শেষ কৰিব এতিয়া। এতিয়া কৌৰৱ বংশটোক ধ্বংস কৰিবৰ কাৰণে দুৰ্যোধন, দুঃশাসন, শৈল্য, কৰ্ণ, বিকৰ্ণ, হয়নে, এইবিলাকক কি বুলি কৈছে? এইবিলাকক পাপৰ কুম্ভীৰ মগৰ বুলি কৈছে ভাগৱতত। ইমানবিলাক পাপৰ কুম্ভীৰ মগৰ থকা স্বত্বেও যুদ্ধখন নহল আৰু কৃষ্ণই এই পাপীসকলক বিনাশ কৰিব পৰা নাই। সিদ্ধ এটা আকৌ তেওঁ নিজে সৃষ্টি কৰি ললে। বোলে কি? মোৰ ভকতজনক বাহিৰ কৰি পাপ আৰ্জন কৰিলো। আৰু বাৰু আমাক শিকাইছে, যদি আমি সাধু সন্ত ভকত বৈষ্ণৱৰ যদি কেনেবাকে অন্যায় কৰো, 100 পুত্ৰ যিদৰে ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী যুদ্ধত যিদৰে লয় হল, হয়নে বাৰু? হয়, আমাৰো শব্দখিনি লয় হবৰ কাৰণে বেছি সময় নেলাগিব। বিদুৰ মহামতিক মনত পেলাই দিছে যে তুমি যিজন ভগৱান কৃষ্ণৰ চৰণ ধ্যাই তুমি ওলাই আহিছিলা, যিজন কৃষ্ণৰ নাম জপ কৰি কৰি তুমি উদ্ধৱ মহন্তক লগ পাইছিলা, আৰু যিজন কৃষ্ণৰ চৰণ চিন্তা কৰি তুমি মোৰ চৰণ পালাহি, এইজন পৰম পবিত্ৰ ঈশ্বৰে ভকতক দুখ কৰিলে কেতিয়াও সহ্য নকৰে। এতেকে সে ভগৱন্ত হৈয়া তোৰ দুই তনয়ক কৰিব সংহাৰ। কশ্যপ ঋষিৰ সাধনাৰ শক্তি। বোলে কি? মোৰ সাধনা অথলে নাযায়। মোৰ ঔৰসত জন্ম হোৱা যি দুই অসুৰ দৈত্য হৈ জন্ম লব, সেইসকলক নৰয় মাৰিব নোৱাৰে। কোনে মাৰিব? ই নাৰায়ণে আহিব মুখ্য দিবই। সেইটো কাৰণে জগতৰ হৰিয়ে অৱতাৰ লৈ তোমাৰ এই দুইজন পুত্ৰক কি কৰিব? মৃত্যু দিব। কশ্যপ ঋষিয়ে তেতিয়াই কৈছে, হে যেন ইন্দ্ৰ ব্ৰজ ঘাট বৰ্জ ঘাৱে পৰ্বত ভেদয়, একেহি মতে দুই কুবধি বন্ত কৃপাম।
বজ্ৰপাত পৰি যিদৰে পৰ্বতবিলাক খহি পৰে, তোমাৰ এই দুজন পুত্ৰকো হৰিৰ সেই শক্তিমন্ত মহাশক্তিৰ যোগেদি এই দুজনকো বিনাশ কৰিব। কশ্যপ ঋষিয়ে তেওঁ ভাৰ্যা দিতিক কৈছে, হেন শুনি দিতি ৰঙে বুলিলা বচন, মোহৰ পুতক মাৰণ তোক নাৰায়ণ, আকমই পুনো আশা কৰো হুমন, কিন্তু বামনৰ কোপে পুত নৌকহত, বামনৰ দণ্ডে দগ্ধ যিস বহু, পানী সমস্ত যিটো জনে দেয় ভি দুই বিধ লোক যেই নিজা, তৈতে তৈতে দুখ মাত পাৱ সদায়, নাৰকী সবে অনুগ্ৰহণ কৰ, তৈতে সেহি পাপী সবে দুখত পচায়। আমি যদি ভাবিছো যে দিতি একো নেজানে বুলি, সেইটো আমাৰহে ভুল হ'ব, হয়নে বাৰু? দিতিয়ে সেইটো সময়ত সন্তান কামনা কৰাৰ অৰ্থ ভাগৱত শাস্ত্ৰত দেখুৱাই দিছে। আনে সন্তান জন্ম দিয়ে কিহৰ কাৰণে? সন্তানৰ পৰা সুখ আনন্দ এইবিলাক লাভ হ'ব বুলি। মই সন্তান জন্ম দিছো, ই জন্ম হোৱাৰ পাছত যাতে আকৌ জন্ম হ'ব নালাগে, মোৰ গৰ্ভত সি স্থিতি লৈ জন্ম লোৱাৰ পাছত সি আকৌ পুনৰাও এই জগতত জন্ম ল'ব নেলাগে, সেই উদ্দেশ্যতে মই সন্তান জন্ম দিছো। এতিয়া কিয় আকৌ জন্ম ল'ব নালাগে? বোলে মোৰ ঈশ্বৰ, মোৰ পুত্ৰই বাহ্মণৰ শাও পাতত যাতে কোনো ধৰণৰ কষ্ট নাপায়, মোৰ পুত্ৰই মানে যাতে কোনো ধৰণৰ জীৱৰ দ্বাৰা পীড়িত নহয়। মোৰ পুত্ৰৰ মৃত্যু কাৰ হাতত হ'ব? জগতৰ হৰি নাৰায়ণৰ হাতত হ'ব। তাৰ স্বামীক কৈছে বোলে কি, এইটোৱেই মোৰ আনন্দ, এইটোৱে মোৰ আনন্দময় কশ্যপ ঋষিৰ ভাৰ্যা হোৱাৰ, যে মোৰ পুত্ৰক জগতৰ হৰিয়ে মুখ্য দিব। ৰাম বিতিৰ বচন শুনি কশ্যপ বদতি, অপৰাধ কৰি শোক কৰিলি সম্প্ৰতি, অনুতাপ যোগা যুক্ত কৰিলি বিচাৰ, কৃষ্ণ হৰ দুই বহু কৰিলি সৎকাৰ, মোক আদৰিলি তই এতেকে সাক্ষাৎ, তোৰ পুত্ৰ কশিপুৰ পুত্ৰ হৈ বেজাৰ, প্ৰহ্লাদ পতময় অনুলাদ তাতপৰ। প্ৰথমজন পুত্ৰ হ'ব কি? প্ৰহ্লাদ, এইটো সংহ্লাদ বুলি আছে দেই ঠাইত, আৰু এজন হ'ব কি? অনুহ্লাদ। সমাৰ মধ্যে হৈব প্ৰহ্লাদ ভগত, সাধু মধ্যে গণিবে যাহাক আগত, নিৰন্তৰে মাধৱত থাকিবে কম, বৈষ্ণৱৰ মধ্যত পৰম বিতুপ। সময় নোহোৱাকে অসমত সন্তান কামনা কৰি ভুল কৰিছিলে। দ্বিতীয়ে যেতিয়া বিষ্ণুক অভিনন্দা কৰিছিলে, কাক অভিনন্দা কৰিলে? জগতৰ হৰি, যে হে মোৰ স্বামী, তুমি মোক বেয়াকে ক'লেও মোৰ তাত অকণো আক্ষেপ নাই। বোলে কি? মই মোৰ পুত্ৰ যাতে জগতৰ হৰি বিষ্ণুৰ হাতত যাতে মুখ্য সাধন, মই সন্তান গৰ্ভস্থিতি লওঁতেই তাকে চিন্তা কৰিছো।
যদিও অসমত এই সন্তান দুটা মই কামনা কৰিলো যে হে জগতৰ হৰি ইহঁতৰ যাতে মুখ্যটো তোমাৰ নিজ হাতত হয়। আৰু কি বুলি কৈছে দ্বিতীয়ে কৈছে যে হৰিৰ হাততে যদি মোৰ পুত্ৰৰ যদি কেনেবাকৈ মুখ্য হয় তেতিয়াহ'লে ইয়াৰ পাছততো আমাৰ গৃহলৈ বৈষ্ণৱ আহিব। কোন আহিব? আমাৰ গৃহলৈ আৰু অসুৰ নাহে, দৈত্যৰ গৃহলৈ কি আহিব? বৈষ্ণৱ আহিব। সংহ্লাদ আহিব, অনুহ্লাদ আহিব, আৰু তাৰ পাছত কোন আহিব? পৰম বৈষ্ণৱ প্ৰহ্লাদ আহিব। তুমি যিদৰে তপস্যা কৰা, সাধনা কৰা, ময়ো যিদৰে হৰিক চিন্তা কৰোঁ, ভাৱনা কৰোঁ, ঠিক সেইদৰে আমাৰ নাতি হৈ আহিব কোন? প্ৰহ্লাদ, যিজন পৰম মহন্ত হ'ব, ভগৱন্ত বিষ্ণুৰ একান্ত সেৱক হ'ব, হয়নে? আৰু সেইজনৰ দ্বাৰা আমাৰ বংশটো উদ্ধাৰ হ'ব। হে ৰাম তাহান মহিমা কিছু শুনা পানেশ্বৰী, এ যাৰ গুণে ঢাকিব সমস্ত বসুন্ধৰি, হৰি যশ সমনিতে তান যশ গাইবে ক সমস্ত লোক নাহিকে সংশয়, এ যাৰ ভাৱ সাধু খব পাইবা ক লাগিয়া, মন শুদ্ধি কৰিবে যে সাধন কৰিয়া। কশ্যপ ঋষিয়ে তেওঁ ভাগ কৈছে যে হে দেৱী, তুমি যদি ভগৱান বিষ্ণুৰ হাতৰ স্পৰ্শত তোমাৰ পুত্ৰৰ মুখ্য হ'ব বুলি যদি তুমি সন্তান গৰ্ভত থাকোঁতে যদি তুমি চিন্তা কৰিলা, তেতিয়াহ'লে তোমাৰ এই বংশলে জগতৰ এজন পৰম ভকত বৈষ্ণৱ প্ৰহ্লাদ আহিব লাগিব। সেইজনৰ গুণ, হৰিৰ গুণ কীৰ্তন যিদৰে প্ৰকাশ হ'ব, সেইজনৰ গুণ কীৰ্তনেৰে জগতত ব্যাপ্ত হ'ব। সেইটো কাৰণে গুৰুজনে আমাক কি দিছে? প্ৰহ্লাদ চৰিত্ৰ। কীৰ্তন শাস্ত্ৰত প্ৰহ্লাদ চৰিত্ৰ দিয়া নাই জানো? কিয় দিছে? বৈষ্ণৱৰ যশ গুণ কীৰ্তনত বিষ্ণু সন্তুষ্ট হয়। বৈষ্ণৱ আৰু বিষ্ণুজন কি? অভেদ্য ঈশ্বৰ বুলি কৈছে। বিষ্ণু বৈষ্ণৱত নাহি কিছু ভেদ, দুইৰো কথাই কৰে পাত পৰস্কন্ধ। হে ৰাম সুবৰ্ণক শুদ্ধ কৰে যেন অমিনিয়া, সেই মতে তাহাৰ কৰিলে শুদ্ধ কায়া, তাহাৰ অনন্য ভক্তি ভাবে ভগৱন্ত, সমস্ত জগত সমে সন্তুষ্ট হৈ বন্ত, হৈবে মহাপ্ৰভাৱ মহন্ত বিপৰীত, বহু মানৱ ভক্তিয়ে কৰিবে শুদ্ধ চি, তাতে ভগৱন্ত কথা পিয়াত জোনাতি, অদেহাদি কয় অভিমান জীৱন্তৱাদী। এতিয়া দিতি সান্তনা দিছে স্বামী কশ্যপে যে তুমি সময়ৰ বান্ধোনত পৰি যদিও তুমি কিবা এটা ভুল কৰিলা, তোমাৰ দুজন পুত্ৰ যদিও দৈত্য হ'ব, দুৰাত্মা হ'ব, দুৰাচাৰ হ'ব, কিন্তু সেই দুজন পৰম পুণ্যৰ ভাগ লাভ কৰিব বোলে। কিয়? জগতৰ হৰি বিষ্ণুৱে তেওঁক নিজৰ হাতৰ স্পৰ্শৰে তেওঁলোকক মুখ্য দিব। ইয়াৰ পাছত তোমাৰ এই বংশলে নাতি হৈ কোন আহিব? পৰম মংগলময় এজন বৈষ্ণৱ আহিব, যিজনৰ নামটো হ'ব প্ৰহ্লাদ। এই প্ৰহ্লাদ মহন্তৰ যশ গুণ জগতৰ হৰিৰ যশ গুণৰ দৰে ব্যাপ্ত হ'ব। ভাগৱতৰ অষ্টম স্কন্ধত আছে বলি চলন। তৃতীয় স্কন্ধত দিয়া প্ৰহ্লাদৰ কথা ওলাইছে। অষ্টম স্কন্ধত যেতিয়া বামন প্ৰভুৱে বৈষ্ণৱ বলিৰ পৰা যেতিয়া দান ল'ব, দান লোৱাৰ ঠিক সময়তেই নাক পাশেৰে সৈতে মেৰিয়াই বলিক অত্যন্ত শাস্তি দিয়ে ভগৱানে। নাক পাশেৰে মেৰিয়াই থাকে আৰু বলি যান্তনাত চটপটাই থাকে, আৰু বিন্ধ্যাৱলীয়ে
স্তুতি কৰে ভগৱন্তক। সেই সময়ত নামি আহে গুণ বৈকুণ্ঠৰ পৰা প্ৰহ্লাদ নামি আহে। কাক দৰ্শন দিয়ে? বলি, বিন্ধ্যাৱলী আৰু ঋষি সমাজক দৰ্শন দিয়ে। ভাগৱতৰ অষ্টম স্কন্ধত সেই কথাখিনি আছে। প্ৰসংগটো ওলোৱাৰ কাৰণে আমি ৰেফাৰেঞ্চটো কৈ দিছো। অষ্টম স্কন্ধত প্ৰহ্লাদে আহি দেখা দিছে এই কাক? নাতিক। ক'ৰ পৰা? বৈকুণ্ঠৰ পৰা নামি আহে। যে হে বলি, তুমি মোৰ চৰণ চুই সেৱা কৰি যে আশীৰ্বাদ লৈছা, তুমি যে জগতৰ হৰিক যে তুমি দান দি তুমি যে পুণ্যৰ ভাগ লৈছা, তুমি যে ভগৱন্তক সমস্তখিনি দান দি পুণ্য অৰ্জন কৰিছা, এই পুণ্যৰ বলতহে মই বৈকুণ্ঠৰ পৰা নামি আহিবলৈ বাধ্য হৈছো। তুমি জগতৰ হৰিক দান দি তেওঁক প্ৰীতি সাধন কৰিব বিচৰাৰ কাৰণে মই বৈকুণ্ঠৰ পৰা নামি আহি তোমাক দেখা দিছো। প্ৰহ্লাদে বলিক আৰু বিন্ধ্যাৱলীক দেখা দিছে। যেতিয়া বলিয়ে বামন প্ৰভুক দান দি নাগপাশৰ বন্ধনত পৰি যেতিয়া যান্তনা কাতৰ হৈ হৰিক স্তুতি কৰিছিল। এ হৈপে মহাপ্ৰভাৱ মহন্ত বিপৰীত, বহু মানৱ ভক্তিয়ে কৰিব সুন্দচিত। এ তাতে ভগৱন্ত কথা পিয়াটো জোনাতি, দেহা দিত অভিমান এৰিবন্তৱাতি। এ হৈবে মহাভাগৱত তাৰ কহুচীন, এ লম্পট ভাৱ কয়েৰি এ হৈবেও নাহি। এ সুশীল স্বভাৱ সৰ্বগুণৰ আক, এ হৈব হৰষিত দেখি সম্পত্তি লোক। আনৰ দুখত দুখ মিলয় মন, নহিবে কখত তাৰ ইটো জগতত। এ সমস্ত লোকৰ সুখ কৰিবন্ত ক্ষয়, সন্দেহ যেন সূৰ্যৰ তাপক বিনাশ। তোমাৰ নাতিৰ দৃষ্টি পৰিচিন নাই, শুনা যেন ঈশ্বৰক দেখিম সদায়। লক্ষ্মীৰ মন যিটো জগত আধাৰ, ভক্তৰ ইচ্ছায়ে নানা ধৰে অৱতাৰ। সজলমে ঘৰ সমতনু প্ৰকাশ, মুখ পদ্ম জলে যেন চন্দ্ৰ আনয়। হে মকৰ কৰ্ণ কুণ্ডল কৰ্ণে কৰে জন্ম, নয়ন বিৰাজে যেন শৰত কমল। উষ্ঠ দুই জলে যেন বন্দুলিৰ পাখি, ত্ৰিভুৱন মোহন মধুৰ মন্দ হাকি। নাখাতিল কুকুম মুকুতা দন্ত পাতি, এ মাথে মণি খচিত কিৰীতি কৰে কান্দি। কপালে তিলক কণ্ঠে কৌস্তুভ প্ৰকাশ, শ্যাম অঙ্গে বিৰাজে উত্তম পীতবাস। এ শংখ চক্ৰ গদা পদ্ম সমেত চাৰিকৰ, পঞ্চবৰ্ণ বনমালা দেখি মনোহৰ। শিৱচল লক্ষ্মীৰ ছটা জলে উলুস্থলে,
কম্বগী বাৱাৰো ৰত্ন হাৰত জলে অংগদ কংকন কৰ তলৱাৰ এ কাঞ্চি বন্ধ পাত ভুনি শুভে ককাল এ গুৰু দুই ৰাম কল জংঘা শুবলি ৰত্ন ৰণপুৰ শুনি মনুনি এ দশন উজ্জ্বল ৰাতুল পদত যাক হৃদি চিন্তি নিতে ভকত সকল হেন দিব মধুৰ মূৰতি ভগৱন্ত তজুনাতি বাহিৰে ভিতৰে দেখিবন্ত ধন্য ধন্য দক্ষৰ নন্দিনী ভাগ্যৱতী এ তজু বংশে বংশে বৈষ্ণৱ হৈ বত উৎপত্তি প্ৰথমতে ভাত যায় বেয়া কাম কৰাৰ কাৰণে কি কৰিলে তেওঁ কৈছে যে তই মন্দমতি তই বেয়া কাম কৰিলি তাৰ পাছত যেতিয়া দ্বিতীয় লক্ষ্যটো ঈশ্বৰমুখী কৰি দেখুৱালে দ্বিতীয় লক্ষ্যটো কি কৰি দেখুৱালে গুণময় সংসাৰ দৃষ্টিটো নেদেখুৱাই নিৰ্গুণ ঈশ্বৰৰ ব্ৰহ্ম দৃষ্টিটো দেখুৱাই দিলে কাৰ কন্যা দক্ষ কন্যা দক্ষ কন্যাসকল দক্ষতা সম্পন্ন আমাৰ ইংৰাজীত ক'বলৈ হ'লে স্কিল বিশেষ বিশেষ গুণেৰে সৈতে দক্ষ বিশেষভাৱে শিক্ষিত হয়নে যে দক্ষ কন্যা হৈ মই যদিও কশ্যপৰ দৰে এজন ঋষিলে আহুৰি গুণ সম্পন্ন এগৰাকী নাৰী বুলি মোক লোকে জানিব হয়নে কিন্তু মই মোৰ উদ্দেশ্যটো কিমান মহান এইটো মই মোৰ স্বামীক কৈ দিব লাগিব কি বুলি কৈ দিলে যে মোৰ পুত্ৰ বেয়া হওক কিন্তু জগতৰ হৰিয়ে তেওঁলোকক আহি মৃত্যু দিব লাগিব এতিয়া কশ্যপ ঋষি কি কশ্যপ মানে আত্মসংগম কশ্যপ শব্দটোৰ অৰ্থ আত্মসংগম কশ্যপ মানে কি কশ্যপ মানে কাছ মানে বাৰু সেইটো কাৰণে আমাৰ সিংহাসন বাহৰ এটাতকে তলৰ আশ্ৰয়টো কি কুৰ্ম তৃতীয় স্কন্ধত কশ্যপৰ ভাৰ্যা হয়নে কশ্যপৰ নাতি প্ৰহ্লাদৰ গুণ কীৰ্তন হয়নে আৰু মৈত্ৰেয় ঋষিয়ে বিদুৰ মহামতীক কৈছে কি বুলি যে তোমাৰ হৰিৰ ভকত বৈষ্ণৱক কেতিয়াও কোনেও দোষ আৰু বিদ্ৰোহ আচৰণ যাতে নকৰে হৰিৰ বৈষ্ণৱক যদি কেনেবাকে প্ৰীতি সাধন কৰে তেতিয়াহ'লে বিষ্ণুৰ সেয়া সেৱা সেইটো কাৰণে আসন ভাগৰ এটাইতকে তলত কুৰ্মক স্থান দিছে কশ্যপ ভগৱন্ত ঈশ্বৰৰ বিষ্ণু তত্ত্বক স্থান দিছে হয়নে বাৰু যে যি সংসাৰী হৈও সংগ্ৰামী যি সংসাৰ কৰিও আত্মসংগম কোনোদিন ত্যাগ কৰা নাই যি সংসাৰী হৈ উদ্দেশ্যটো সংসাৰৰ বন্ধনৰ পৰা মুক্ত কৰি ঊৰ্ধ্বমুখী হিচাপে হয়নে হৰিৰ চৰণৰ ফালে যাৰ চিন্তন ভাৱমান সেইটো কাৰণে কুৰ্ম কশ্যপ আৰু তৃতীয় স্কন্ধত কশ্যপ ঋষিয়ে তেওঁ ভাৰ্যা দিতিক কৈছে বোলে কি তোমাৰ নাতি প্ৰহ্লাদে ঈশ্বৰক দৰ্শন পাব ক'ত দৰ্শন পাব বোলে তেওঁৰ হৃদয়তো দৰ্শন পাব আৰু বাহিৰতো দৰ্শন পাব এতিয়া কেনেকে দৰ্শন পাব ৰূপটো বৰ্ণনা কৰি দিছে কিমান সুন্দৰকে ঈশ্বৰক দেখা পাব সেই ৰূপটো আমাক পদত বৰ্ণনা কৰি দিছে এই হেন দিব মধুৰ মূৰতি ভগৱন্ত তজু নাতি বাহিৰে ভিতৰে দেখিবন্ত
হে দৈন্য ধন্য দক্ষ নন্দিনী ভাগ্যৱতী তজু বংশে বৈষ্ণৱ হৈ বন্ত উত্তপতি। প্ৰথমতে বেয়াকে ক'লে তোৰ বংশত আহি দৈত্য জন্ম হ'ব, আৰু তাৰ পাছতে আকৌ তেওঁ কথা সুৰ সলাই দিবলগীয়া হ'ল। বোলে কিয়? তোমাৰ গৃহতে আহি কি হ'ব? বিষ্ণুৰ অংশ বৈষ্ণৱে জন্ম ল'ব। এই একক গুটি ভক্ত যদি বংশত হুৱাই, 21 পুৰুষ তাৰ উদ্ধাৰ কৰয়। জোনাতি বাহিৰে ভিতৰে দেখিব হে দৈন্য ধন্য দক্ষ নন্দিনী ভাগ্যৱতী তজু বংশে বৈষ্ণৱ হৈ বন্ত উত্তপতি। প্ৰথমতে বেয়াকে ক'লে তোৰ বংশত আহি দৈত্য জন্ম হ'ব, আৰু তাৰ পাছতে আকৌ তেওঁ কথা সুৰ সলাই দিবলগীয়া হ'ল। বোলে কিয়? তোমাৰ গৃহতে আহি কি হ'ব? বিষ্ণুৰ অংশ বৈষ্ণৱে জন্ম ল'ব। এই একক গুটি ভক্ত যদি বংশত হুৱাই, 21 পুৰুষ তাৰ উদ্ধাৰ কৰয়। ওপৰৰ 21 তলৰ 7, ওপৰৰ 14 তলৰ 7। 14 পুৰুষ যি চলি গ'ল সেইবোৰ জীৱ উদ্ধাৰ হ'ব। 7 পুৰুষ ভৱিষ্যত প্ৰজন্ম উদ্ধাৰ হ'ব। বোলে কিয়? সেইজনৰ ভক্তিৰ পোহৰ 7 পুৰুষলৈকে পৰি থাকিব। সেইটো কাৰণে ভাগৱত শাস্ত্ৰত কি বুলি কৈছে যে পুত্ৰ যদি কেনেবাকে বৈষ্ণৱ জন্ম হ'ল, তেতিয়াহ'লে সেইজন বৈষ্ণৱ পুত্ৰৰ কৃপাত 21 পুৰুষ উদ্ধাৰ হয়। এতিয়া কশ্যপে কৈছে যে তুমি মই উদ্ধাৰ হ'বৰ কাৰণে এতিয়া যজ্ঞ তপ সাধনা কৰাৰ প্ৰয়োজন নাই, আমাৰ গোটেইখিনিকে উদ্ধাৰ কৰিবৰ কাৰণে বৈষ্ণৱ ৰূপত কোন আহিব? হৰিৰ পৰম ভকত বৈষ্ণৱ প্ৰহ্লাদ আহিব। হিৰাম 21 পুৰুষ তাৰ উদ্ধাৰ কৰয়, মুহুৰ আশয় জানো ভাগ্য পৰ্যন্ত। হে জাতু মূৰ কোলে বিষ্ণু ভক্ত জন্মিব। এই কথা কহিতে কশ্যপ মহাৰিষি, উপজিলা প্ৰেম মনে থাকিলা হৰিষি। দিতি শুনিলে কনাতি হৈব ভাগৱত, অপাৰ আনন্দ আহি মিলিল মন। সম্পদৰ শেষ হাতী আৰু মৰমৰ শেষ নাতি। নাতিটো যদি ভাল হৈ যায় তেতিয়াহ'লে চব ঠিক হৈ যায়। ককাকতৰ ওচৰত হয় নহয় বাৰু? এতিয়া এই কশ্যপ ঋষিৰ ভাৰ্যা দিদিয়ে কৈছে যে নাতি যদি কেনেবাকে বৈষ্ণৱ হৈ যায়, এই মোৰ পুত্ৰ অসুৰ হ'লেও কোনো সমস্যা নাই। বোলে কিয়? সকলো উদ্ধাৰ হৈ যাব। বুজি কৈছো, আগে কৈছো আৰু নাই কৰা। প্ৰহ্লাদৰ কথা তেওঁতো এটা অহংকাৰ বাক্য কৈছে, আশাও কৰিছিল। অথচ তাৰ কাৰণে আৰু সেই দ্বিতীয় অদিতি ক'ত আছে? প্ৰথমতে দেখোন সেই কথাকেইটা দেখোন প্ৰথমতে কৈ গৈছো যে দ্বিতি হ'ল কৰ্মমাৰ্গ, অদিতি হ'ল নিষ্কাম মাৰ্গ। কৰ্মমাৰ্গৰ বাসনা থকাৰ কাৰণে পুত্ৰ আহিলে, হয়নে? পুত্ৰ আহিও সংসাৰ বন্ধনত পৰি থাকিব নালাগিব, হয়নে? এতিয়া সংসাৰ বন্ধনৰ পৰা উদ্ধাৰ কৰিবৰ কাৰণে কোন আহিব? ঈশ্বৰ আহিব। সেইখিনি আমি কৰাতকেও বিশেষকে ভাগৱতৰ সেই কথা আমি শ্ৰৱণ কীৰ্তন কৰি আমি সেইখিনি মনন কৰি হৃদয়ংগম কৰিব লাগিব। আনিব লাগিব না বস্তুখিনি পৰমাৰ্থিক দিশত সেই কথাখিনিকে কৈছে। আমাৰ লগত দুটা বৃত্তি আছেই, হয়নে বাৰু?
এটা হ'ল কৰ্মমাৰ আৰু এটা হ'ল কি নিষ্কাম। এটা হ'ল আগম আৰু অন্যটো হ'ল নিগম। আগমী আছিলে কোন? আগমী আছিলে দিতি। এতিয়া নিগমী কোন? নিগমী হ'ল উদিতি। কিন্তু দুইটাতে ঈশ্বৰৰ তত্ত্ব প্ৰকাশ কৰিছে। আমি কোনটো ল'ব লাগিব? আমি ল'ব লাগিব নিগম মাৰ্গ। অৰ্থাৎ বেয়াখিনি ক'লে কি হয়? যি কয় তাৰ পাপ হয়। আমি যদি কাৰোবাৰ কিবা এটা বেয়া কওঁ, কৈ দিয়াৰ লগে লগে কি হৈ যায়? সেই পাপটো আমাৰ স্পৰ্শ হয়। আমি জানো ৰ'ব, কথাটো শুনি লওক, কথাটো শুনি লওক, ভালকৈ শুনি লওক। সেইটো বৰ ডাঙৰ কথা। আমি যদি কাৰোবাৰ কথা বেয়াকে কওঁ, বেয়াকে পাতো, তেতিয়াহ'লে যি ক'ব, যি পাতিব তাৰ পাপ হয়। যাৰ বিষয়ে পাতিলে তাৰ পুণ্য হয়। যাৰ বিষয়ে পাতিলো সি সেই পাপৰ পৰা মুক্ত হৈ গ'ল। কিয় মুক্ত হৈ গ'ল? কাৰণ আমাৰ মুখেদি সেই বজ্ৰবাক্য প্ৰকাশ হৈ গ'ল। সেইটো কাৰণে পৰ নিন্দা, পৰ চৰ্চা, পৰ সমালোচনা এইখিনি হ'ব নালাগে। এতিয়া কশ্যপ ঋষিয়ে পৰ চৰ্চা, পৰ নিন্দা কৰা নাই, কিন্তু নিজৰ ভাৰ্যাৰ লগত আত্মসমালোচনাহে কৰিছে, ঈশ্বৰ তত্ত্বৰ কথাহে আলাপ কৰিছে। আৰু ভাগৱত শাস্ত্ৰত সেইটোকে আমাক দেখাইছে যে আমি যিখিনি ইতিবাচক কথা, পজিটিভ হয়নে, সেই কথাখিনিহে আমি বিশেষত আলোচনা কৰিব লাগে। নিগেটিভ বা নাকাৰাত্মক কথাখিনি আমি বেছি চৰ্চা কৰিব নালাগে। বাপজনৰ প্ৰশ্নৰ উত্তৰটো মই বুজাই দিছোঁ দেই কথাটো। নিগেটিভ কথাখিনি আমি পৰাপক্ষত আনিবলৈ যত্ন নকৰোঁ। নহয়, বস্তুটো আপুনি বুজি লওক। মানে নেতিবাচক কথাখিনি আমি ভাগৱতৰ মাজত কিবা পালেও আমি সেইখিনি হাইলাইট কৰিবলৈ নিবিচাৰোঁ। আপোনাৰ কথাটো বুজাই দিছোঁ। নহয়, আপুনি সেইটো বুজি পোৱা নাই, সেইটো কাৰণে মই আজি বুজাই দিছোঁ যে আমি ভাগৱতত থকাও নেতিবাচক কথাকেইটা হাইলাইট কৰিব নালাগে। আপুনি এইটো বুজক, দ্বিতীয় অদিতিৰ চৰিত্ৰ দুটা প্ৰকাশ কৰোঁতে দ্বিতীৰ গুণখিনিহে গাব লাগিব, অদিতিৰ গুণখিনিহে গাব লাগিব। তেওঁলোকৰ লগত যদি কিবা অকণমান ছিদ্ৰ দেখা পোৱা গৈছে, সেইখিনি আমি হাইলাইট কৰিব নালাগে। কথাটো হৈছে কি, ছাৰে এইটো ক'ব গৈ আছে, মানুহ এজনৰ দেখাত দেখি দুখ হৈ গ'ল, কৰিলে তেওঁৰ দুখটোক আমি সমালোচনা কৰি নাথাকি এটা সমাধানৰ ব্যৱস্থা কৰিব লাগে। তাৰ কথা পজিটিভ চিন্তা কৰিব লাগে। এতিয়া শুনক, দুজন অসুৰ আহিছে, দ্বিতীয় গৰ্ভলৈ দুজন অসুৰ আহি গৈছে, হয়নে? কিন্তু কশ্যপ ঋষিয়ে আৰু অদিতিয়ে কি কৈছে? সেই কথাটো পতা নাই। মোৰ পুত্ৰ দুজন বেয়া হ'ব, বেয়া কৰিব, ক্ষয় কৰিব, অপকাৰ কৰিব, সেইটো পতা নাই। ভাগৱত শাস্ত্ৰ আমাক কি শিক্ষা দিছে সেইটো বুজি লওক। কি নাই বদা কি নহয়, সেইখিনি পতা নাই। তেওঁলোকে পাতিছে তেওঁলোকৰ বংশলে নাতি হৈ প্ৰহ্লাদ আহিব, যিজনে জগতত অকল ভাল কৰিব, যিজনে কেতিয়াও একো অমংগল নকৰে, যিজনে অমংগলখিনি সুমংগল কৰাব। আমি বুজিব লাগিব আমাৰ লগত ইতিবাচক বা পজিটিভ ধ্যান ধাৰণা কিমান আছে। মানে কিছুমান লোক সোমাই অহাৰ লগে লগে মনটো ভাল লাগি যায় নে নাযায়, হয়নে? আৰু কাৰোবাক দেখাৰ লগে লগে বাৰু ভিতৰতে খুন্দা খাই নাখায়, কওকচোন। হা, কেলেনো দেখিছিলো এনেকুৱা এটা ভাৱ আহে না বাৰু? এই দেখাটো আপোনাৰ ভুল নে দেখা পোৱাটো ভুল, হয়নে নহয়? কথাটো এইটোৱেই, বুজি লওক। আমাৰ ভিতৰত এটা সকাৰাত্মক আৰু এটা নাকাৰাত্মক দুটা ভাৱ থাকে, আমাৰ ভিতৰত থাকে। আমি নাকাৰাত্মক ভাৱটোক যদি আমি বেছি সক্ৰিয় কৰি ৰাখোঁ, ঋণাত্মক ভাৱবিলাকক যদি আমি বেছি সক্ৰিয় কৰি ৰাখোঁ, তেতিয়াহ'লে আমি য'ত থাকিম তাৰ পৰা সদায় কি হ'ব? ঋণাত্মক বতাহ প্ৰবাহিত হ'ব, ভুলে ওলাই গৈ থাকিব। যদি আমাৰ লগত ইতিবাচক কথা থাকে, পজিটিভিটি থাকে, নাকাৰাত্মক আমি একো চিন্তা কৰিবলৈ যদি আমি নিজকে বাধ্য নকৰাওঁ, হয়নে বাৰু? তেতিয়া কি হ'ব? আপোনাক দেখা পালে ভালেই লাগিল, হয়নে নহয় বাৰু? এই যে ভাল লাগিলো বুলি যে ক'লে,
সেইটো তেখেতৰ ভাল লগাই নহয়, আপোনাৰ ভিতৰতো ভাল আছে, সেইটো কাৰণে ভাল লাগিছে। ভা মানে কি? ভা মানে পোহৰ। ভাগৱত মানে কি? পোহৰটোকে প্ৰকাশ কৰিবলৈ কৈছে। আন্ধাৰটোক টানি আজৰি আনি ইয়াত দেখুৱাবলৈ কোৱা নাই। সেইটো কাৰণে আমি ভাগৱতৰ পৰা কি ল'ব লাগিব? ভাগৱতৰ পৰা সদায় ভক্তিৰ জ্ঞান। ভক্তিৰ জ্ঞান মানে আমাৰ স্বভাৱ চৰিত্ৰ আচৰণৰ শুধৰণিৰ যিটো পথ, সেই পথটোকে আমি ল'ব লাগিব। কাৰো পৰ চৰ্চা, পৰ নিন্দা, মোৰ গাঁওখনৰ চবেই বেয়াই কৰি আছে, এইটো কেতিয়াও ক'ব নালাগে। যদি আপোনালোকৰ গাঁওখনৰ চবেই বেয়াই কৰি আছে, তেতিয়াহ'লে ভালখিনিও কাৰ পৰা হৈ আছে? হয় নে নহয় বাৰু? সেইটো ক'তো প্ৰকাশ হ'বলৈ দিব নালাগে। আত্মসমালোচনাহে হ'ব লাগে। আত্মসমালোচনাহে হ'ব লাগে। আমাৰ গাঁৱত চব বেয়াই হৈ আছে, এইটো আমি কেতিয়াও মানি ল'ব নেলাগে। হয় নহয়? দুই এটা কেতিয়াবা বেয়া হ'বও পাৰে। গাঁৱৰ বুলি নাভাবি ঘৰৰে বুলি ভাবি ল'লেও সমস্যাই সমাধান। বেয়াটো মোৰ ঘৰতে ঘটিছে বুলি ভাবি ল'লেই হ'ল। বেলেগত নাই আপোনাক আমি সেই সম্পৰ্কে একোৱেই কোৱা নাই, নাভাবিব তেনেকে ন। আমি আপোনাক কোৱা নাই কথাখিনি আপোনাক কৈছো বুলি আপুনি নাভাবিব, কাৰণ আপুনি আমাৰ পৰম বান্ধৱ। আপোনাক আমি কিবা এটা কিয় তেনেকে কম? এইটো নকওঁ, এইটো কোৱাটো তাৰমানে কথাটো বুজাই দিছো যে মোৰ গাঁওখনৰ কথাই যদি মই কওঁ যে আমাৰ এইখন চব বেয়া তেনেকুৱাই মানে বাৰু, সেইটো অনুচিত কথা নহয় বাৰু। যে আমি এই দৈত্যৰ কুলটোত আহি বৈষ্ণৱ জন্ম হৈ বিষ্ণুক দৰ্শন কৰা যে সুবিধাটো দিলে, এইটো কিয় দেখুৱাইছে আমাক? তৃতীয় স্কন্ধতে আমাক কিয় দেখুৱাইছে? আমাৰ মাজত থকা বেয়াখিনিৰ পৰা কিবা এটা ভাল সৃষ্টি হৈ আছে। আমি ভালটোক চাবলৈ শিকিব লাগে। ভালটোক আমি প্ৰচাৰ আৰু তাৰ দ্বাৰা আমি কি কৰিব লাগে? ইতিবাচক চিন্তা চৰ্চাবিলাকক আমি স্বীকৃতি দিব লাগে। ভাগৱত শাস্ত্ৰত সেইটোকে কৰি দেখুৱাইছে। বিদুৰক কৈ আছে কথাখিনি। কোনে? মৃত্যু ঋষিয়ে। যে তুমি কিয় মনত পেলাই আছা সেই দুৰ্যোধনৰ সেই দুঃশাসনক? তুমি এতিয়াও কিয় মনত পেলাই আছা সেই অন্ধ ধৃতৰাষ্ট্ৰ আৰু গান্ধাৰী? তুমিতো বেছি সময় কৃষ্ণকে চিন্তা কৰি থাকা। কৃষ্ণক চিন্তা কৰি থকাৰ মাজতে তোমাক বেয়া কৰিলে বুলি তুমি ভাবিবলৈ কেনেকে অৱকাশ পাইছা? সেইটো কাৰণে এই বংশানুক্ৰমিক কথাকেইটাই বৰ্ণনা দি কৈছে। চোৱা, নিজৰ গৃহত আহি পুত্ৰ হৈ অসুৰ জন্ম লোৱাৰ পাছতো কশ্যপ ঋষি আৰু অদিতিয়ে প্ৰহ্লাদৰ গুণ কীৰ্তন কৰিছে। তাৰমানে আমি ইতিবাচক বস্তুটোকে সদায় প্ৰশস্তি কৰিব লাগিব। সেইটো নহয়, আমি ইতিবাচক বস্তুটোকে সদায় প্ৰশস্তি কৰিব লাগে। হে ৰাম দিতি শুনিলে কনাতি হৈব ভাগৱ, হে অপাৰ আনন্দ আহি মিলিল মন, হে পুত্ৰ দুইক যুদ্ধ কৰি কৃষ্ণে মাৰি বন্ধ, হে যশস্যাৰে যুদ্ধ হৈব আকৌ জানিলন্ত, হে মনত উৎসৱে ৰহিলন্ত দিতি সতী, আত অনন্তৰে শুনা কথা মহামতী। হে মহামতী বিদুৰ, তোমাৰ মনটো এতিয়া ভাল লাগিল নে বাৰু? বোলে কি? যে তুমি যে দুৰ্যোধন দুঃশাসনৰ পৰা কষ্ট পাইছো বুলি ভাবি আছিলা, তোমাক তেওঁলোকে অবিচাৰ কৰিলে বুলি যে ভাবি আছিলা, আৰু অবিচাৰ ক'ত হোৱা নাই? সাধন মই কশ্যপ ঋষিৰ গৃহতে আহি অসুৰ সোমাই দিছে, চাই লোৱা। হয়নে বাৰু? কিন্তু তাতো পোহৰ প্ৰকাশ হ'ব। তুমি ধৈৰ্য নৰা। বোলে কি? তেওঁলোকৰ গোটেই কুলটোক, গোটেই জগততে বৰ্ণনা কৰিব লগা এটা গুণ আহিব। বোলে কোন? প্ৰহ্লাদ। প্ৰহ্লাদ ইমান নম্ৰ বিনয়ী, ইমান পৰম পবিত্ৰ ভগৱন্তৰ এজন বৈষ্ণৱ হ'ব যে প্ৰহ্লাদৰ গুণ ঈশ্বৰৰ গুণ গোৱাৰ দৰে মানুহে গাবলৈ গ'ল। হে প্ৰজাপতি কশ্যপৰ বীৰ্য বিপৰী,
এ পৰৰতে জগ যি সিটো কৰয় খনি এ পাছে দিতি কৈছ পৰ বাক্য অনুমানি পুত্ৰে দুহ কৰি বন্ত জগত কজানি কটুকালে সুখে থাকন তোক দেৱগণ এই অৰ্থ নিজে মনে কৰি আলোচন দক্ষৰ দুহিতা দিতি মহাবুদ্ধিমতী এশতেক বছৰ গৰ্ভে ধৰিলা সন্ততি এতিয়া আপোনাক বস্তুটো বুজাই দিছো শুনক গৰ্ভত সন্তান স্থিতি লওঁতেই যেতিয়া কশ্যপৰ বা গম পালে যে এই দুজনে জগতত অমংগল কৰিব বেয়া কাম কৰিব ভকত বৈষ্ণৱক পীড়িত কৰিব মানে তাপিত কৰিব তেতিয়া দ্বিতীয়ে কি কৰিলে জন্ম দিলেহে কৰিবি জন্মই নিদিবি যোগময় সাধনা তপ জপ আৰু উপাসনা কৰি জগতৰ হৰিৰ লগত কানেক্ট হৈ ল'লে বোলে কি ইহঁতক 100 বছৰ মই গৰ্ভতে ৰাখিম দুটা সন্তানক গৰ্ভৰ জ্বালা যন্ত্ৰণাৰ ভিতৰতে 100 বছৰ ৰাখি দিলে বুজি পাইছেনে কথাকেইটা বেয়াটোক আহিবলৈ দিয়া নাই ৰাখি থৈছে বুজি পাইছেনে বাৰু গতিকে আমি কি কৰিব লাগে আমাক সেইটো শিকোৱা নাই চেপি খুন্দি পাৰিলে ভিতৰতে বেয়াখিনি ধুই ৰাখিব লাগে সেইখিনিক জন্ম হ'বলৈ দিব নালাগে হয়নে বাৰু এইটো কাৰণে কি কৰে যে কি শুকৰে ঠাইবিলাক চাফা কৰি ফুৰে বুলি কৈছে নহয় মাধৱ মহাপুৰুষে নাম গগাত হয়নে নহয় সেইটো কাৰণে আমি আমাৰ মনটোক স্বভাৱটোক আচৰণটোক আমি বিবেক বুদ্ধিৰ লেগামডালেৰে সৈতে অতি সযতনে ৰাখি বিবেকৰ চাবুকেৰে সৈতে তাক কোবাই থাকিব লাগিব বোলে কি বেয়া নুকবি বেয়া নাচাবি কি ক'ব লাগিব যদি ক'বলৈ কথা নাই হৰিৰ গুণ কীৰ্তন কৰিলেই হ'ল হয়নে বাৰু বৃন্দাবনৰ গোপীসকলে ইমান ব্যস্ততাৰ মাজতো কি বুলি গীত গায় যে ৰাম কৃষ্ণ নুহিকে মানুষ ইহাদুই পৰম পুৰুষ গতিকে তেওঁলোকৰ ব্যস্ততাময় জীৱনত কেৱল হৰিৰ গুণ কীৰ্তনকে চিন্তা কৰিছিল আমিও সংসাৰী জীৱ হৈ সংসাৰ বন্ধনলৈ আহি আমিও হৰি চিন্তন ভগত চিন্তন আৰু ভগত উপাসনা এইখিনি কৰাৰ লগতে আমাৰ যাতে বাক্য বচন সংগমী কৰি ৰাখিব পাৰোঁ এটাইতকৈ ডাঙৰ সংগমটো অন্য সংগম নহয় এটাইতকৈ ডাঙৰ সংগমটো বাক্য সংগম দুজন বন্ধুৱে চেলেঞ্জ কৰিছে যে তোক পালে সুধাই নাই ই কৈছে ব'ল মোক লগত লৈ গ'ল মোক নমস্কাৰ কৰিব লাগিব কথা মতে কাম গ'ল আৰু ই গৈ পাই হাঁহি এটা মাৰি নমস্কাৰ দেই আপুনিতো সদায় লগ পালে গালিয়েই পাৰে আজিও গালিকে পাওক সেইটো কাৰণে আহিছে হয়নে বাৰু ইজনে ধুনীয়াকে চাহ তামোল খুৱাই আৰু তাক পঠিয়াই দিলে তোক কোনে কৈছে তোক মই গালি পাৰিম বুলি কিয় গালি পাৰিম হয়নে বাৰু একো ক'ব নোৱাৰি কিয় তেওঁৰ ভিতৰত পজিটিভিটি আছে ইতিবাচক চিন্তা আছে নিগেটিভিটিটো লগৰজনৰ লগতহে আছিল তেওঁক এইটোহে প্ৰমাণ কৰি দেখুৱাব বিচাৰিছে যে তোৰ লগত থকা ঋণাত্মক প্ৰভাৱটোৱে মোক একো প্ৰভাৱিত কৰিব নোৱাৰে গতিকে আমাৰ ভিতৰত ভালখিনি সঞ্চয় কৰিব জানিব লাগিব ভালখিনিক যদি আমি সঞ্চয় কৰিব জানিছো তেতিয়াহ'লে আমাক বেয়াখিনিয়ে আহি ইমান প্ৰদূষিত কৰিব নোৱাৰিব এই হাবি জংঘলবিলাক কিন্তু চাফা কৰি ৰাখিব লাগিব আকৌ দেই আমি এতিয়া নাই পৰা ভাড়াঘৰত থাকোঁ গোটেই বাৰীঘৰখন হাবি জংঘলেই ভৰি আছে ছমাহৰ মূৰতহে হাবি জংঘল কটাই চাফা কৰোঁ নহয়নে বাৰু ছমাহ লেতেৰা হৈ থাকে আপোনালোকে চাফ চাফাই কৰি ৰাখিব বাৰীঘৰ চাফাকৈ নাৰাখিলে কথাটো বৰ বেয়া হ'ব হে ৰাম
পাছে দিতি কৈছ পৰ হে বাক্য অনুমানী হে পুত্ৰে দুহ গৰিবন্ত হে জগতক জানি হে কটু কাল সুখে থাকন তোক দেৱগণ এই অৰ্থ নিজ মনে কৰি আলোচন যে মোৰ এই অসুৰ পুত্ৰ দুজন যদি জন্ম হয় এই দেৱতাসকলক বৰ পীড়িত কৰিব ইহঁতক জন্ম দিলেহে বিয়া কৰিব ইহঁতক গৰ্ভতে ধৰি যাব হয়নে বাৰু এইটো কাৰণে দিতি আৰু অদিতি বাই ভনী কি বুজাইছে আমাৰ এই দিতি আৰু অদিতি যে বাই ভনী বুলি কৈছে কি বুজাইছে আমাৰ আমাৰ ভাল আৰু বেয়া দুইটা ককাই ভাই ভাল বেয়া শুভ অশুভ এই দুজনী বাই ভনী লগত আছেই হয়নে নহয় বাৰু কিন্তু আমি নিজে কেনেকুৱা আমাৰ চিন্তন কেনেকুৱা আমাক ভাৱ কেনেকুৱা হয়নে সেইখিনিৰ ওপৰতে সেই কথাখিনি নিৰ্ভৰশীল হ'ব হে পৰম পচন্দ সিটো গৰ্ভৰতে এ ভৈলন্ত নিষ্প্ৰভ চন্দ সূৰ্য গহজত এ লোকপাল সমস্তৰ প্ৰতাপ গুচি দহু দিশ ঘূৰ অন্ধকাৰে বিয়াপি বেয়া বস্তু আহিলে কি হয় বেয়া বস্তু আহিলে বেয়া প্ৰভাৱ পৰে হয়নে বাৰু বেয়া গন্ধ পোৱাৰ লগে লগে মুখত কাপোৰখন ল'ব লগা হয়নে নহয় এবাৰ ভাবি চালেই হ'ল হয়নে বাৰু সেইখনত মুখখন চবেই ঢাকি দিব কাৰণ বেয়া গন্ধ পাব হয়নে বাৰু এইটো কাৰণে বেয়া বস্তুবিলাকে ভাল বস্তুবিলাকক অনিষ্ট কৰিব বিচাৰে দিদিৰ গৰ্ভলে বৈকুণ্ঠৰে দুজন পাৰিষদ আহিব কিন্তু কি হৈ আহিব অসুৰ হৈ আহিব দৈত্য হৈ আহিব সেইটো কাৰণে সেই দুজন গৰ্ভত থকাৰ কাৰণে কি হৈছে চন্দ্ৰ সূৰ্যৰ পোহৰবিলাকৰ প্ৰভাৱ স্তমিত হৈ গৈছে বেয়া বস্তুবিলাকক যদি আমি বৰকে মৰম চেনেহ আৰু আদৰ কৰি থাকিবলৈ যত্ন কৰোঁ আমাৰ লগত থকা চন্দ্ৰ সূৰ্যৰ পোহৰ নাইকিয়া হ'ব তাত্ত্বিক অৰ্থত কথাখিনি আমাক বুজাইছে হয়নে গৰ্ভ মানে কি গৰ্ভ মানে স্থিতি লোৱা ঠাই হয়নে নহয় এই জীৱবিলাকক ঈশ্বৰে ক'ত স্থিতি দিছিলে গোটেই জীৱবিলাকক জগতৰ হৰিয়ে স্থিতি দিছিলে হিৰণ্য গৰ্ভ হিৰণ মানে কি হিৰণ মানে সোণ হিৰণ মানে সাত্বিক হিৰণ মানে শুভ হিৰণ মানে পবিত্ৰ গোটেই জীৱবিলাকক পবিত্ৰ ঠাইত ৰাখিছিলে জগতৰ হৰিয়ে হয়নে বাৰু এই অদিতিৰ গৰ্ভ হল উপবিত্ৰ ঠাই অদিতিৰ গৰ্ভ কি উপবিত্ৰ ঠাই পোহৰৰ বা আন্ধাৰ আহিছে কি বুজাইছে আমি তাক তত্ত্বটো বুজিব লাগিব পোহৰৰ বিপৰীতে দিদিৰ গৰ্ভত তেওঁ পুত্ৰ স্থিতি লোৱাৰ লগে লগে অন্ধকাৰ প্ৰকাশ পাইছে হয়নে কেনেকে শোক মোহ মহা পংক মাজে শোক আৰু মোহৰ পংকত ই জীৱ এতিয়া পৰি যাব তাৰ অন্ধকাৰে তেওঁলোকক কি কৰিব আৱৰি পেলাব কিন্তু সেইবিলাকৰ পৰা মুক্ত কৰাৰ উপায়টো ভাগৱতে আমাক দেখুৱাইছে বোলে কি হৰিত ভকতিয়ে কি কৰিব পাৰে সকলো অন্ধকাৰ সকলো পাপ তাপ সকলো দূৰ কৰিব পাৰে হে দক্ষৰ দহিতা দিতি হে মহাবুদ্ধিমতী এ শতেক বছৰ গৰ্ভে ধৰিলা সম্প্ৰতি এ পৰম পচন্দ সিটো গৰ্ভৰতে ভৈলন্ত নিষ্প্ৰবচন সূৰ্য গহজত লোকপাল সমস্তৰ প্ৰতাপ গুচি দহু দিশ ঘূৰ অন্ধকাৰে বিয়াপি
আৰু এক হেতু নজানন্ত দেৱগণ এ বমাৰ খানক সবে কৰিলা গমন দিব সভা মই দেৱসী আছা প্ৰজাপতি সিদ্ধ মুনি গন্ধৰ্বে ও পাকে চতুৰ্বিতি এ সুবৰ্ণ গৌৰাংগ তনু দেখি অনুপাত চাৰি মুখে উচ্চাৰন্ত ৰাম কৃষ্ণ নাম সৰ্বাংগে পুলক দেহা নীৰৱহি যায় হৰি ৰস ভাবে আনন্দ ৰসীমা নাই অ সেহি বেলা ইন্দ্ৰৱাদি কৰি যত দেৱ এ দুৰহন্তে পৰি সেৱ কৰিলন্ত সেৱ দশ দিগপাল নাই জানো হয়নে দহটা দিশত ঈশ্বৰে 10জন দিগপাল বহুৱাই থৈছে এই পূব প্ৰান্তটোতে বহুৱাই থৈছে কাক এই ব্ৰহ্মাৰ ওচৰলৈ যোৱাজন পূব প্ৰান্তটোতে বহুৱাই থৈছে ব্ৰহ্মাৰ ওচৰলৈ যিজন গৈছে কোন গৈছে এই দেৱতা ইন্দ্ৰ গৈছে ইন্দ্ৰ কি আটাইতকৈ ভয়াতুৰ ইন্দ্ৰ আটাইতকৈ ভয়াতুৰ কিয় ভয়াতুৰ তেওঁৰ ৰাজ্যখনৰ নামটো স্বৰ্গ সেইটো কাৰণে ইমান ভয়াতুৰ ইন্দ্ৰ আটাইতকৈ বেছি ভয়াতুৰ কাৰণটো কি তেওঁৰ ৰাজ্যখনৰ নামটো স্বৰ্গ স্বৰ্গ মানে কি স্বৰ্গ মানে সুখ হয় নহয় যি সুখ বাসনাত থাকে সি সদায় দুখী সেইটো কাৰণে কবিয়ে কবিতাত কি বুলি লিখিছিলে যা সুখ নিবিচাৰো তোক অকাৰণে ব্যাকুল তই নকৰিবি হয়নে তই এনেই অকাৰণতে মোক ব্যাকুল নকৰিবি মই তোক বিচৰা নাই হা শান্তি আৰু আনন্দহে কাম্য হয়নে সুখ কাম্য নহয় জানি গ'ল দুখ আহি গ'ল বোলে কি দ্বিতীয় গৰ্ভত যি দুজনৰ স্থিতি লৈছে অ সেই দুজনৰ অন্ধকাৰ এতিয়া গোটেই 10 কোটি চানি ধৰিছে এতিয়া ব্ৰহ্মাদেৱৰ ওচৰলৈ গৈ কি দেখা পালে ব্ৰহ্মাদেৱে 4খন মুখেৰে ৰামকৃষ্ণ নাম জপ কৰি আছে কি দেখুৱাইছে ব্ৰহ্মলোকত থকা সৃষ্টিকৰ্তা ব্ৰহ্মাই ইন্দ্ৰক এইটোকে দেখুৱাইছে যে তই তোৰ অস্থিৰতাৰ কথাখিনি প্ৰকাশ কৰিব নালাগে স্থিৰ বস্তু ভগৱানৰ নাম পাৰিলে তইও জপ কৰ এটা ইন্দ্ৰই বুজি নাপায় এটা কাৰণে ব্ৰহ্মাদেৱক স্তুতি কৰি ক'লে যে 10 দিগপাল এতিয়া ভয়ত কষ্টমান হৈছে দ্বিতীয় গৰ্ভত দুজন অসুৰৰ স্থিতি লৈছে এতিয়া সিহঁতৰ অত্যাচাৰৰ পৰা আমি কেনেকৈ উদ্ধাৰ হ'ব পাৰো হে ব্ৰহ্মাদেৱ তুমি আমাক এই ৰাস্তাটো দেখুওৱা হে ৰাম পাছে পায় সময় পচালিলা নম্ৰ ভামে স্তুতি কৰি কাৰ্য বিনা অন্ত সেহি থাৱে হে বমাক ঈশ্বৰ মানি বোলে দেৱচয় দেৱ জগতৰ নাথ কৃপাময় জাত হন্তে আমি সবে ভুলো মহাভয় আক কোনো মনে তুমি জানা নিশ্চয় জাতো সৰ্বকাৰ্যত অবিদিত নাই দ্বিতীয় গৰ্ভৰ তুমি জানা অভিপ্ৰায় নমো নমো সমস্ত দেৱৰ গগনী লোকপাল সমস্তৰ তুমি কিৰুমণি ৰজগুণে ইটো মূৰ্তি কৰিছা প্ৰকাশ নমো নমো জ্ঞান ঘন জগত নিবাস সকামে তোমাত পূৰ্বে কৰিছো ভকতি এতেকেহে সৰ্বক্ষণে নুগুছে দুৰ্গতি যাৰা সবে নিষ্কাম ভক্তিৰে হৃদয়ত তোমাৰ ৰূপক ধ্যান কৰয় সতত তাৰা সবে লবে তেমে নিষ্কাম ভকতি এতেকে সৰ্বক্ষণে নুচুৱে দুৰ্গতি হে আনে পুনু
অবিৰতে মহা দুখ পাৱে নাক বিন্ধা বলধক যেহনে ফুৰাৱে ইন্দ্ৰ এটা ভুলটো কৈছে বোলে কি তোমাক আচলতে ইয়ালৈ আহি গুণময় স্তুতি মই কৰিব নালাগিছিলে মই স্বৰ্গতে থাকি তাৰ পৰাই তোমাক স্তুতি উপাসনা কৰিব লাগিছিলে হয়নে বাৰু তাতে থাকি ব্ৰহ্মাক স্তুতি কৰা হলে নিৰ্গুণ হলহেঁতেন ব্ৰহ্মলোকলৈ গৈ ব্ৰহ্মাক চাই স্তুতি কৰাৰ কাৰণে গুণময় হ'ল সেইটো কাৰণে গুৰুজনাই আমাক হৰি সেৱা কৰিবলৈ ফটো দিয়া নাই কি দিছে ভাগৱত দিছে সকাম নিষ্কাম বস্তুটো আমাক দেখুৱাই আছে আমাক কি লাগিব আমাক নিৰ্গুণ মূৰ্তি লাগিব বাংময় মূৰ্তি লাগিব ভাগৱত কি ভগৱন্তৰ বাংময় মূৰ্তি ভগৱন্তৰ বাংময় মূৰ্তিৰ কাৰণে ভাগৱত কথা শ্ৰৱণ কীৰ্তন কৰাৰ লগে লগে কি হয় হৰি প্ৰকাশ হয় হৰিৰ চৈতন্য স্বৰূপ তাত প্ৰকাশ হয় আৰু কলিৰ মানুহ কি শাস্ত্ৰতে আছে বোলে কলিৰ মানুহ অত্যন্ত চতুৰ হ'ব কেলে কলিৰ ধৰ্মত কোৱা নাই জানো হা বেয়াখিনি নকওঁ ভালখিনি ক'লেই মানে সেইটো কাৰণে কলি যুগৰ মানুহে খুব গীতা ভাগৱত পাঠ আৰু শ্ৰৱণ কীৰ্তন কৰিবলৈ লৈছে কাৰণ বেয়াখিনি আমি কৈ কি লাভ আছে কলিৰ ধৰ্মই হ'ল হৰি কীৰ্তন সেইটো কাৰণে কলিৰ ধৰ্ম হৰি কীৰ্তন কাৰণে এটা মানুহে কি কৰে গীতা ভাগৱত শ্ৰৱণ কীৰ্তনৰ অনুষ্ঠান আয়োজন কৰি হৰিৰ চৰণ সেৱা কৰাৰ আনন্দৰ ভাগ লয় আগতে কিন্তু ইমান গীতা ভাগৱত হোৱা নাছিলে আমাৰ বাপজনাই মোক কেইবাবাৰো প্ৰশ্ন কৰিছে আপুনি ইমান ভাগৱত ব্যাখ্যা কৰি যে কিবা লাভ হৈছে জানো গম পাইছে ন লাভটো দেখাকে কিমান হৈছে নাজানো নেদেখাকে কিমান হৈছে তাৰ কিন্তু পৰিমাণ ক'ব পৰা নাযাব সেইটো কোৱা নাই আপুনি কথাটো বুজা নাই আপুনি আজি ইয়াত আপুনি যি ময়ো সি আমাৰ মাজত একো ভেদ নাই ন হা সেইটো কাৰণে সংগটো লাগে সেইটোকে কৈছে যে মই দুখ পাওঁ এইটো কাৰণে যি মোৰ ভকতি সকাম আৰু তুমি সুখী এইটো কাৰণে বোলে কি তুমি তোক চাৰিখন মুখে ৰাম নাম লৈ আছা তোমাক উপাসনা কৰি তোমাৰ বাৰীখন সকলে আছে কিন্তু তুমি হৰি উপাসনা কৰি আছা হয়নে বাৰু গতিকে আমি ফটো চাই আছো ভাবি আছিলো নহয় সেইটো তেনেকে ভাবিব নালাগে আমি সেইটো ওলাব হয় অথবা কৰিলে ওলাব আমি ল'ব লাগিব এইটোকে কথা আমি আমাৰ আত্ম সমালোচনাখিনি গংগাত পেলালে তাৰমানে একেবাৰে গুৰু চৰণ পাই গ'ল তেওঁ নহয় বাৰু গতিকে অমৃতময় ভাগৱত তেওঁ পান কৰিবলৈ পাইছে তাৰমানে এইটোৱে বুজাইছে বিদুৰটো আগৰ জন্মত যমৰজা আছিলে মাণ্ডব্য ঋষিৰ অভিসম্পাদতহে আহি দাসীৰ গৰ্ভত জন্ম হ'ল হয়নে বাৰু বিদুৰে মনতে ভাবি থাকে দাসীৰ গৰ্ভত জন্ম দি মোক কিয় দুখ দিলা হয়নে বাৰু ঈশ্বৰে বুজাইছে যে দাসীৰ গৰ্ভ নহয় দাসৰো দাস টানতা হোৱা বোলে কি মৈত্ৰেয়ৰ চৰণ পাবা মৈত্ৰেয় মানে মৈত্ৰীৰ ভাৱ শুদ্ধ ভাৱ পবিত্ৰ ভাৱ সৎ আচৰণ আৰু বিচাৰ বুদ্ধি মানে তেনে বস্তুৰ যদি কেনেবাকে চৰণ পোৱা ভাগ পোৱা তেতিয়াহে ভাগৱত পাবা আমাৰ ভাৱটোক যদি আমি শোধন কৰি ল'ব নোৱাৰো তেতিয়াহ'লে আমি ভাগৱতৰ ভাগ কেতিয়াও নাপাম আমাৰ ভাৱ চিন্তনটোক আমি পৰিষ্কাৰ পৰিচ্ছন্ন কৰি ল'ব লাগিব হে ৰাম যাৰা হবে নিষ্কাম ভক্তিয়ে হৃদয় তোমাৰ ৰূপক ধ্যান কৰয় সত তাৰা হবে লভেতে বে নিষ্কাম ভকতি এতেকেহে সৰ্বক্ষণে নোচোৱে দুৰ্গতি আনে কোনো অবিৰতে মহা দুখ পাৱে নাক বিন্ধা বলধক যেহনে ফুৰাৱে নম নম হেন কৰ্ম ফলদাতা দিব আমি সবে দেৱত জো পাৱে কৰো সেৱ
আবে পব আপদিয়া দেৱ কৃপাই সকলো নদিছি দিয়া চাহিবে জোৱাই এ লোকৰ কুশল বাপ কৰিতে জোৱাই দিনৰ ৰাতি নষ্ট ভৈল কৰ্ম কিছু নাই অকমান পাঠটো কৰি দিওঁ পাঠা দিবলে দেই আমাৰ আপোনৰ শুনিও কাৰণ কশ্যপে দিত বীৰ্য কৰিলা অৰ্পণ সিহি গৰ্ভে বাহে দিশ অন্ধকাৰ কৰি অতাৰতে জ্বলাগি আমি সবে যাওঁ মৰি হেন জানি নাথয়াবে চিন্তি উপায় নহিতে বেত যুচি সবে নষ্ট যায় হে মতে অবুলন্ত কথা শুনায়াত পৰ দেৱতা খবৰ বাক্য শুনি সৃষ্টি কৰ দ্বিতীয় কুচেষ্টা কতাক মনে জানি নন্দ হাস্য কৰি তা সম্বাক বাল্য বাক্য বুলি লন্ত বহমানি গদতি শুনি কদে বছয় যি পুচিলা তাক কহো এৰিও সংশয় হে মুহুৰ মানস পুত জগতে পক্ষা তোমাখাৰ পূৰ্বে তাৰ হুয়াও আছে জাত এখনত সনন্দয়াৰো অনত কুমাৰ এসবে সনাতন সবে বালক আমাৰ কিন্তু পূৰ্বে জাত যিটো চাৰি মহাশয় পৰম বাধ গতি আকাশে ভ্ৰময় যদি বা কৌতুকে ফুৰে সমস্ত লোকত এতভ কি স্পৃহাদান নাহিকে মনত একদিন চাৰি কৃষ্ণৰ পাওঁ কৃষ্ণৰ কৃপা বৈকুণ্ঠ লোকক চলি গৈলন্ত সাক্ষাৎ এ ব্ৰহ্মাণ্ডৰ বাজসিতু কৃষ্ণৰ নগৰ এ যাক নমস্কাৰ কৰে সুৰা সুৰনৰ চিদানন্দ স্থান যিটো পৰিচ্ছন্ন নয় বিকলতা পক্ষী সবে তাৰ ব্ৰহ্মময় কাল মায়া তিৰোতাত নাহি পৰা ভৱ এ যাহাত হয় সৰ্বক্ষণে মহোৎসৱ এ পূৰ্বে ভক্তি ভাবে আৰাধিয়া মহাহৰি থাকে ভক্ত হব তাত কৃষ্ণ মূৰ্তি ধৰি এ জ্ঞানী কৰ্মী লোকে সিটো স্থান নাপায় এ বিষ্ণু ভক্ত হবে মাত্ৰ আনন্দে লভয় জাত প্ৰভু ভগৱন্তে ধৰি সত্য মূৰ্তি ভক্ত কমানন্দ দিয়া আচন্ত সম্পত্তি অনিশ্চয় নামে তাত আছে দিব্য বন এ সৰ্বকাম পুৰে তাত যত বৃক্ষগণ এ নাৰিকল শ্ৰীফল কদলি গুৱা তাল এ কন্ততি হৰ্তকী আমলকি পনিয়াল এ আমদাম কোন ৰুকৰ পুৰ বীজপুৰ কমলা মৰিচ উলংগ কলা খজুৰ সৰল পিয়ল আৰু শিশম্পা চন্দন অস্বস্থক পৃষ্ঠ আৰু বত বিতুপন পদ্ম বৃষ্টি পলাশ শুক জাতিস্কাৰ হে আনু তাতা নানা বৃক্ষ আশ্ৰয় অপাৰ সমস্তে ঋতুৰ পাই ফল ফুল যত পৰম শ্ৰীমন্ত কান্তি কৰে নানামত
হে মহামনোহৰ বন উত্তম জলয় মূৰ্তি ধৰি বিখে যেন প্ৰকাশ কৰ। ব্ৰহ্মাদেৱে ধ্যানস্থ হৈ চাৰিখন মুখেৰে কৃষ্ণ নাম জপি আছে আৰু চাই আছিলে কি? চাই আছিলে বৈকুণ্ঠ। যেতিয়া ইন্দ্ৰ আহি গ'ল, ইন্দ্ৰ অহাৰ লগে লগে বৈকুণ্ঠত যি যি দেখা পাইছে চব ইন্দ্ৰক কৈ আছে যে মোৰ চাৰিজন পুত্ৰ সনক, সনন্দ, সনাতন, সনত কুমাৰ বিষ্ণুৰ চৰণ দৰ্শন কৰিবৰ কাৰণে বিষ্ণু লোক পালেগৈ। আৰু তেওঁলোকে দেখিছে ইয়াত মহা আনন্দেৰে সকলোৱে কেৱল কৃষ্ণৰ নাম লৈ কৃষ্ণক উপাসনা কৰি আছে। তিন তৰু লতিকা বিৰিখ যত যিমান আছে সকলোৱে কৃষ্ণক স্তুতি কৰি আছে। এতিয়া ইন্দ্ৰক বুজাইছে, তুমিনো কি সুখ দুখৰ কথাখিনি মোক ক'বলৈ আহিছা? তুমিও হৰিক স্মৰণ কৰা, ঈশ্বৰক স্মৰণ কৰা, হয়নে? সেইটো কাৰণে আমাৰ গুৰুজনাই ভাগৱতৰ প্ৰথমতেই উপদেশৰ আৰ্হি যেতিয়া প্ৰথম খণ্ডত দিছে কি বুলি? উপদেশী লোক হওক কৃষ্ণ কখণ্ড। হয়নে বাৰু? এই কালে কৰ্মে মিলাই বেক বিষয় সুখ হে উপদেশী লোক হক কৃষ্ণ সন্মুখ। হেৰা ইন্দ্ৰ, সন্তান জন্ম হোৱা নাই, গৰ্ভতে আছে। জন্ম হোৱাৰ পাছত কি হ'ব সেইখিনি তেতিয়া চিন্তা কৰিবা। কালে কৰ্মে মিলাই বেগ বিষয়ৰ সুখ। তুমি বিষময় বিষয় সুখৰ বাসনাত থাকি স্বৰ্গখনৰ পৰা খহিব বুলিয়ে ভয় কৰিছা, হয় নহয়? এই স্বৰ্গখনৰ বহুত ওপৰত কাল আৰু মায়াই ঢুকি নোপোৱা এখন পুৰী আছে, সেইখন হ'ল বৈকুণ্ঠপুৰী। এতিয়া ব্ৰহ্মাই কি কৰিলে? বৈকুণ্ঠপুৰীৰ বৰ্ণনা দিলে, হৰিৰ স্তুতি নতি আৰু উপাসনা কৰিলে, হয়নে? ইন্দ্ৰই লাহেকে একো নাপালো বুলি ঘূৰি আহিলে। অৰ্থাৎ আমাৰ মনটো হ'ল ইন্দ্ৰ। এই মনটোক সদায় কিবা এটা লাগে। এই মনটোক যদি কিবা এটা দিয়া নাযায় ই কেতিয়াও স্থিৰে থাকিব নোৱাৰে। সেইটো কাৰণে মনটোক কি দিব লাগিব? মনটোক দিব লাগিব প্ৰাণ। আৰু প্ৰাণক কি দিব লাগিব? প্ৰাণক দিব লাগিব আত্মসুখ, পৰমাত্মাৰ পৰম সুখ, হয়নে? আৰু পৰমাত্মাৰ পৰম সুখটো কি? যে ভকত বৈষ্ণৱৰ সং, ভাগৱত কথা আৰু ঈশ্বৰৰ গুণ কীৰ্তন। এই ভাগ বিচাৰিহে গৈছিলে কোন? জয় বিজয় হেৰি চাৰি গীত কলৈ? ভগৱান বিষ্ণু, বিষ্ণু লোকলে, হয়নে নহয়? এতিয়া বিষ্ণু লোকত সেয়া পালে জানো? যি বৈকুণ্ঠত সকলো হৰিময় হৈ আছে তাতে কৈ বিসংগতিটো ঘটি গ'লগে চাৰি গীত। ক'তো ব্ৰহ্মলোকৰ কোনো ঠাইতে তেওঁলোকৰ কোনো ধৰণৰ বিৰোধ নাই। কিয় বিৰোধ নাই? তেওঁলোক ব্ৰহ্ম, তেওঁলোকৰ বস্ত্ৰই নাই। তেওঁলোক শিশুৰ দৰে সৰল, নিৰ্মল, কোমল, তেওঁলোক সাধনময় ঋষি, সকলোৱে শ্ৰদ্ধা কৰে। কিন্তু তাতে আকৌ বিদ্বেষ কৰিলে কোনে? বৈকুণ্ঠৰ দুজন পাৰিষদে, হয়নে বাবে? এতিয়া কি কৈছে? বোলে মোৰ ভক্তিৰ মাৰ্গ মই দুটা ৰাখিছো, হয়নে বাৰু? এটা হ'ল সপেম ভগতি, হয়নে? বা নিষ্কাম ভগতি অথবা পৰা ভগতি, আৰু ইটো কি? ইটো হ'ল বৈৰীভাৱে চিন্তি বাহামুখ। কৃপালো গুৰুমতী বাপ বান্ধৱ সমস্ত সময়ৰ প্ৰতি লক্ষ্য ৰাখি আপোনালোকৰ আজ্ঞা বিচাৰিছো। পাঠভাগী আমি ইমানতে দোহাৰি সামৰিবলৈ সামৰণি ফালে যাম। হে ৰাম, হে অংগদ বলয়াদি অকণমান থাকি গৈছে। হে মহামনোহৰ বন উত্তম জলয় মূৰ্তি ধৰি বিখে যেন প্ৰকাশ কৰয়। হে অসংখ্য বিমানে শাৰী শাৰী প্ৰকাশ
ভাৰ্যা সমে তাত ভক্ত সমে বিৰাজয় সবে চতুৰ্ভুজ শৰীৰত পিতবাস শ্যাম বৰ্ণ দেহা মুখে মনোহৰ মকৰ কুণ্ডল কৰ্ণে সবাৰু দুলয় হে মাথে মণিময় আতি কিৰীতি শুভয় এ পঞ্চবৰ্ণ বন মালা কণ্ঠত সমান মুক্তা হীৰা সুবৰ্ণ ৰজা তিস্কাৰ হে অংগদ বলয় আদি অলংকাৰ যত শ্যাম অংগে জ্বলে যেন তাৰা আকাশত পিত বস্তে সবাৰো শৰীৰে কৰে কান্দি নবীন নিৰদে যেন বিদ্যুতৰ ফান্দি কতিততে পাত ভনী মেখলা ৰঞ্জিত হে উৰু যুগ দেখিতে সবাৰো মনোনীত ভাগৱত গ্ৰন্থ বিপৰীত ভাগৱত গ্ৰন্থত যিখিনি কথা কৈ আছে মানে এই কথাখিনি তত্ত্ব বুজি কৈ আছে কোনে মধ্য ঋষি বিদুৰক কি বুলি কৈ আছে যে তুমি মোৰ ওচৰলৈ যে এই কৃষ্ণৰ কথা শ্ৰৱণ কৰিবৰ কাৰণে ভাগৱত পান কৰিবৰ কাৰণে যে তুমি আহিলা তুমি দুখন ভোজত অহা নাই হে বিদুৰ তুমি চাৰিটা তত্ত্ব লৈ চতুৰ্ভুজ ৰূপত আহিছা মই তোমাৰ গলতে বনমালা দেখিছো হয়নে মই ভগৱন্ত বিষ্ণুৰ যিমান অলংকাৰ আছে এই সমস্তবিলাক মই তোমাৰ লগত দেখা পাইছো কোনে দেখা পাইছে মধ্য ঋষিয়ে দেখা পাইছে কাৰ লগত দেখা পাইছে নিজৰ শিষ্যৰ ওচৰত ইন্দ্ৰক সেই কথাখিনিকে কৈছে ইন্দ্ৰই নুবুজে যে তুমি ভগৱন্তৰ ভাৱ ভক্তি চিন্তন উপাসনাৰ ঈশ্বৰ তত্ত্বৰ যিমানবিলাক অলংকাৰ আছে সেইবিলাক তোমাৰ তাতে তুমি প্ৰকাশ হ'বলৈ দিয়া ভক্তি কৰিলেহে প্ৰকাশ হ'ব নহয় নে নহয় নহ'লে দশমত পণ্ডৱ কৃষ্ণ নিচিনাকৈ ভাও ধৰা হ'ব লাগিব হয়নে বাৰু গতিকে কৃষ্ণ ভক্তিটো গভীৰ ক'ত হ'ব লাগিব আমাৰ হৃদয়ত হ'ব লাগিব ভিতৰত হ'ব লাগিব আমি মন প্ৰাণ আৰু হৃদয় এক কৰি ভগৱত প্ৰেম আৰু ঈশ্বৰ প্ৰেমৰ আনন্দৰ প্ৰতি ভাৱবান হ'ব লাগিব তৃতীয় স্কন্ধ অনাদি পাতন আৰু সৃষ্টি ৰহস্য এতিয়া কি কৰিছে হৰি লীলা বৰ্ণনা কৰি আছে কাৰ আগত বিদুৰৰ আগত মধ্য ঋষি এই কথাখিনি মধ্য ঋষিয়ে বিদুৰক কৈ আছে এ বিপৰীত দেহা জ্বলে কোটি সূৰ্য সৰ্বক্ষণে হৰি গুণ কীৰ্তন কৰয় হে মকৰন্দ সহিতে মাধৱীলতা ছয় জনৰ সমীপে ফুলি প্ৰকাশ কৰয় তাৰ গন্ধে বায়ু কৰিয়া পৰিষ্কাৰ হে কৃষ্ণ গুণ গান্ত মাত্ৰ কৰি সতকাৰ সমস্ত লোকৰ মনোহাৰি কৃষ্ণ যশ তাহাক গাঁৱতে মিলে মহাপ্ৰেমৰ ৰস এ ভকতি সাগৰে সবে মজিয়া থাকত বিষয় সুখক কিছু মনে নবাঞ্চন্দ হে বিষ্ণু ভক্ত খবৰ বিষয়ে ৰতি নাই হে ভজন আনন্দে মাত্ৰ আসক্তি সদায় ইহাক জানিবা তোৰা সবে দেৱগণ আৰু শুনা যেন মতে বিষ্ণুৰ ভুৱন পৰাৱত সৰালি কোকিল চক্ৰবাৰ হে ডাউক ময়ূৰ হংস ভাটু পৰাকাৰ কোলাহল কৰি তাৰা হৰি গুণ গায় এখনিতেকে ৰহিত ভূ থাকয় সদায়
এ ভ্ৰমৰ সকলে হৰি গুণক গাৱয় এ ৰংগমনে পক্ষী সবে শুনিয়া থাকয় ভাগৱত বিপৰীত গন্ধ ইন্দ্ৰক কৈছে মই যি বৈকুণ্ঠৰ ঈশ্বৰৰ চৰণ চিন্তন কৰি আছো তাত থকা পক্ষীবিলাকে কি কৰিছে জানা ভোমোৰাবিলাকে ৰাম কৃষ্ণ নাম গাই আছে পক্ষীবিলাকে সেই নাম শুনি ঈশ্বৰৰ আনন্দত আত্মহাৰা হৈ আছে পক্ষী কি পক্ষী হ'ল আমাৰ পাণ পক্ষী হয়নে আৰু ভ্ৰমৰ কি ভ্ৰমৰ হ'ল আমাৰ অন্তৰংগা ভকতি অন্তৰংগা ভকতি অবিহনে ভগৱত প্ৰেম বা ঈশ্বৰ প্ৰেমৰ যিটো আচল গভীৰতা এই গভীৰতাটো উপলব্ধি কৰিব নোৱাৰি ইন্দ্ৰক ঈশ্বৰ প্ৰেমৰ গভীৰতা উপলব্ধি কৰাইছে কিন্তু ইন্দ্ৰটো স্বৰ্গৰ ৰজাহে তাক এতিয়া পাৰ্মানেণ্ট স্বৰ্গ এখন লাগে দৈত্যই যাতে কেতিয়াও আক্ৰমণ কৰিব নোৱাৰে য'ত আক্ৰমণ প্ৰত্যাক্ৰমণৰ ভাৱ থাকিব তাত আক্ৰমণ হৈয়ে থাকিব হয়নে নহয় বাৰু চাবচোন তলা যিমান ডাঙৰ হ'ব মজবুত হ'ব সিমানে ডকাইতি বেছি হ'ব এজন বুদ্ধিয়ক মানুহে দুৱাৰখনত তেনে সৰু তলা এটা লগাইছে কাম কৰা ল'ৰাটোৱে কৈছে ছাৰ এইটো তলা একেটাই ভাঙিব সি মানুহজনে কৈছে হেৰৌ তলাই ঘৰ নেৰাখে এইটো এটা বিশ্বাসে তলাটো ডাঙৰ যদি মই লগাওঁ মজবুত যদি লগাওঁ দেখা ডকাইতে ভাবিব চোৰে ভাবিব ইয়াত ভাল বস্তু আছে যদি অকামিলা তলা এটা লগাই থৈ যাওঁ এইটো তলাটো কিনিবলৈকে পইচা নাই ভিতৰত ক'ত বস্তু আছে মানে বাৰু ভাৱনাটো আমাৰ যিমানে জটিল হ'ব সিমান জটিলৰ ফালে যাব যিমান সৰল নিৰ্বল আৰু কোমলৰ ফালে যাব সিমান ভগৱত প্ৰাপ্তি ভাৱলৈ যাব সেইটো কাৰণে ব্ৰহ্মাদেৱে ইন্দ্ৰক এটা কথাই কৈছে যে তুমি মোক একো তোমাৰ এই দিতিৰ গৰ্ভৱতী হৈছে তাৰ পৰা পৰিণাম বেয়া হ'ব মোক তুমি এইবোৰ একো ক'ব নালাগে মই সকলো গম পাইছো তুমি মাত্ৰ ঈশ্বৰক পাহৰিছা সেইটো কাৰণে তোমাৰ দুখ হৈছে ইন্দ্ৰই কাক পাহৰিছে সুখত পৰি ঈশ্বৰক পাহৰিছে গতিকে তুমি হৰিক মনত পেলোৱা হৰিক মনত পেলালে তোমাৰ সকলো দুখ দূৰ হ'ব হৰি ভকতিতকে শ্ৰেষ্ঠ বস্তু জগতত একো নাই ভাগৱত শাস্ত্ৰত বিদুৰ মহন্তক মৈত্য ঋষিয়ে এইটো হ'ল এটা দিয়া ডাঙৰ সিদ্ধান্ত এই সিদ্ধান্তক যাতে আমি কায় বাক্য মনে কৰি আমি যাতে প্ৰতিপালন কৰিবলৈ যত্ন পাওঁ যে হৰি ভকতি আমি যাতে নিয়মীয়া কৰোঁ ইয়াত যাতে আমাৰ কম নহয় শ্ৰেদ নহয় কৰ্ম সদায় কৰিব লাগিব কিন্তু তাৰ মাজতে অকণমান উলিয়াই হৰিৰ চৰণ চিন্তনৰ অভ্যাসটো আমি কৰিব লাগিব হৰিক সদায় স্মৰণ কৰিলেহে আমাৰ সদায় পুণ্য লাভ হ'ব যদি এদিন স্মৰণ কৰি 10 দিন পাহৰো সেই 10 দিনতে ইন্দ্ৰ দুৰ্গতি নাইকিয়া হৈছে হয়নে বাৰু গতিকে আমাকে বুজাইছে সেইখিনি কথা এইকণতে দোহাই নাই দেই পাছলৈ আৰু পাঠ আছে নহ'লে বহুত সময় লাগিব হে ৰাম ভ্ৰমৰ সকলে হৰি গুণক গাৱয় এ ৰংগমনে পক্ষী সবে শুনিয়া থাকয় হে এতেকে জানি বাসিতো বৈকুণ্ঠ নগৰে এ সুবৰ্ণ আনন্দ মুখ পক্ষী সবু কৰে এ মন্দাৰ পুনাগ নাগ বকুল চম্প পদ্ম পাৰিজাত উত পলকুৰুব জ্যোতি যাই কৰবীৰ কাঞ্চন শিৱালী হে মৰুৱাত গৰুৰ ধতুৱা নেৱালী মণিৰাজ ৰাজ চম্পায় সুকমালতী কেতেকী অপৰাজিতা ৰংগন ৰেৱতী হে আমলা নকৰ্ণিকাৰ নীল ইন্দ্ৰিবৰ কদম্ব সুপাগ বাগী বন্দুলিয়াৰ
শিৰিষতি লককুণ লৱংগ গোলা গুটি মালি ভেন্তি আৰু বিমল তমাল এই সব পুষ্প যদি পৰম সুগান তভু তুলসী কবে কৰে বহুমান ইমানবোৰ ফুলৰ নাম লোৱাৰ পাছতে তুলসীৰ নাম লৈছে কিয় তুলসীৰ নাম একেবাৰে শেষত লৈছে তুলসী হ'ল ভগৱান কৃষ্ণৰ চৰণৰ সুগন্ধি ভগৱান কৃষ্ণৰ চৰণ চন্দনৰ তুলসীৰ সুগন্ধি যদি পায় সমস্ত ফুলৰ সাৰটো আহি তাতে কি হয় লীন যায় এইটো কাৰণে যিমান স্মৰণ নহওক কিয় যদি কৃষ্ণক স্মৰণ নহয় তেতিয়াহ'লে আমি সাৰটো ভাগটো কেতিয়াও নেপাম ইমানখিনি বিৰিখৰ নাম লোৱাৰ পাছত তুলসীৰ নাম স্মৰণ কৰিছে তুলসী এক প্ৰতীক তুলসী কৃষ্ণৰ চৰণৰ যিটো সুগন্ধি সেই সুগন্ধিটোকেই তুলসী বুলি কোৱা হয় হে ৰাম এহি সব পুষ্প যদি পৰম সুজ্ঞান তবু তুলসী কবে কৰে বহুমান এ হৰি হৰি তুলসী পৰমা ভাগ্যৱতী এ জাতু অহনিশি পিন্ধি থাকে লক্ষ্মীপতি এই বন্ধুটো হাৰিছে দেই হে ৰাম এহি সব পুষ্প যদি পৰম সুজ্ঞান তবু তুলসী কবে কৰে বহুমান হৰি হৰি তুলসী পৰমা ভাগ্যৱতী এ জাতু অহনিশি পিন্ধি থাকে লক্ষ্মীপতি হে হৰি ৰাম হে ৰাম ৰাম জয় ৰাম জয় নাৰায়ণ জয় কৃষ্ণ জয় জগৎগুৰু শ্ৰীমন্ত অংগদ হৰি ভকত জানা যে কল্প তান্ত বিনাই নাই আমার পরম গুরু রাম আমার পরম গুরু